VideoWave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to VideoWave. So আজি আমাৰ এইটো ভিডিঅ'ত আমি 100টা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ ছায়েন্সৰ ওপৰত। এইটো বেচিকেলি আমাৰ বিএড এণ্ট্ৰেন্সৰ কাৰণে বনোৱা হৈছে। তো আপোনালোকৰ ছায়েন্স পৰ্চন যিটো থাকে মানে জিকে জিএছৰ যিটো পৰ্চন তাতে ছায়েন্সৰ কুৱেশ্যন ইমান বেছি এটা টাফ নিদিয়ে। তাতে ৱেইটেজ হিচাপত মই কুৱেশ্যনছ কেইটা লৈ আহিছোঁ। মেক্সিমাম ৱেইটেজ আপোনাৰ বায়'লজিত থাকে, দেন কেমিষ্ট্ৰিত, আৰু কেইটামান এনভাইৰমেণ্টেল ছায়েন্সৰো কুৱেশ্যনছ ইয়াতে এড কৰি দিয়ে। এটলিষ্ট আপোনালোকে ভাবিব লাগিব যদি 5-6টামান কুৱেশ্যন দিয়ে তাৰ ওপৰত 2টা বা 3টা কুৱেশ্যন আপোনাৰ বায়'লজিৰ ওপৰতে থাকিব। তো এই ধৰণে মই কুৱেশ্যনছ কেইটা মানে এজ এ পাৰ্ট ৱাইজ মই বনাই লৈ আহিছোঁ। ফিজিক্সৰ কেইটামান কুৱেশ্যন 25টা, কেমিষ্ট্ৰি 25টা, বায়'লজি 35 এণ্ড EVSৰ আমাৰ 15টা কুৱেশ্যনছ। চ' বলক আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো। চ' ফাৰ্ষ্ট পৰ্চন আমাৰ ফিজিক্সৰ। তো ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে আমাৰ, হুইচ অফ দ্য ফলোইং ইজ এ ভেক্টৰ কোৱান্টিটি। তো ভেক্টৰ কোৱান্টিটি আমি জানো কোৱান্টিটি দুই ধৰণৰ হয়, স্কেলাৰ এণ্ড ভেক্টৰ। তো স্কেলাৰ কোৱান্টিটিত কি হয়, স্কেলাৰ কোৱান্টিটি হেজ অনলি মেগনিটিউড, কিন্তু ভেক্টৰ কোৱান্টিটিত কি থাকে আমাৰ মেগনিটিউডৰ সৈতে ডাইৰেকশ্যনো থাকিব। তো কোনটো হ'ব ভেক্টৰ কোৱান্টিটি? অপশ্যন ডি হ'ব ভেল'চিটি। ভেল'চিটি ইজ এ ভেক্টৰ কোৱান্টিটি, হয়নে? তাত আমাৰ কি থাকিব, ডাইৰেকশ্যনো থাকিব এজ ৱেল এজ মেগনিটিউডো থাকিব। তো মই এক্সপ্লেনেশ্যনখিনি নেক্সট পেজত দি দিছোঁ যাতে আপোনালোকে প্ৰেক্টিছ কৰাৰ সময়ত অসুবিধা নহয়। অ'কে, নেক্সট কুৱেশ্যন কি কৈছে আমাৰ ইয়াতে, ভেৰি গুড কুৱেশ্যন। এ বডি মুভিং উইথ ইউনিফৰ্ম ভেল'চিটি হেজ হোৱাট? ইউনিফৰ্ম ভেল'চিটি, ঠিক আছে, অৰ্থাৎ তাৰ ভেল'চিটিৰ কোনো চেঞ্জেছ হোৱা নাই। যিটো ভেল'চিটিৰে সি গৈ আছিলে ফাৰ্ষ্টত সেই ছেইম ভেল'চিটি মেইনটেইন কৰিছে। তেনেহ'লে ইয়াতে কি হ'ব, এক্সিলাৰেশ্যন 0 হ'ব। কিয়? কাৰণ আমি কি জানো এক্সিলাৰেশ্যন মানে কি? এক্সিলাৰেশ্যন আমাৰ হ'ল চেঞ্জ ইন ভেল'চিটি উইথ ৰেচপেক্ট টু টাইম। যদি ভেল'চিটি ইয়াতে ইউনিফৰ্ম, যদি ভেল'চিটি ৰিমেইনছ কনষ্টেণ্ট আৰু মানে তাৰতো ডেফিনেটলি যদি চেঞ্জেছেই হোৱা নাই, দেৰ ইজ ন' চেঞ্জ ইন ভেল'চিটি, চ' ডেফিনেটলি এক্সিলাৰেশ্যন কি হ'ব আমাৰ 0 হ'ব। চ' যদি ইউনিফৰ্ম ভেল'চিটি থাকে এক্সিলাৰেশ্যন 0 হয়। কুৱেশ্যন নম্বৰ 3, এ পেচেঞ্জাৰ ফলছ ফৰৱাৰ্ড ৱেন এ মুভিং বাছ ছাডেনলি ষ্টপছ ডিউ টু হোৱাট? আপোনালোকে নিজে হয়তো অবজাৰ্ভ কৰিছে, ট্ৰেইন বা বাছত আপোনালোকে যেতিয়া ট্ৰেভেল কৰে কি হয়, মানে বাছ বা ট্ৰেইনে ব্ৰেক মাৰাৰ লগে লগে আপুনি কি যায় আগৰ ফালে পৰি যাব বিচাৰে। তো এইটো কি হয়, ডিউ টু ইনাৰ্চিয়া অফ মোশ্যন। আমাৰ তলৰ যিটো বডি পাৰ্ট, ঠিক আছে, তলৰ বডি পাৰ্টটো কি হয়, বাছৰ সৈতে এটাচ থাকে লোৱাৰ বডি পাৰ্টটো, বাট ওপৰৰ বডি পাৰ্ট কি হয়, ডিউ টু মুভিং ইনাৰ্চিয়া অৰ্থাৎ ইনাৰ্চিয়া অফ মোশ্যন, ই আগফালে গুচি যাব বিচাৰে। চ' যেতিয়াই ব্ৰেকটো প্ৰেছ কৰা হয় তলৰ বডি পাৰ্টখিনি ৰখি যায়, বাট আগৰ বডি পাৰ্ট আমাৰ আপাৰ বডি পাৰ্টটো কি থাকে, গৈ থাকে। তো দেট ইজ ৱাই আমি আগফালে পৰি যাব বিচাৰোঁ, ঠিক আছে। আৰু এইটো ওলোটা হয় কেতিয়া, যেতিয়া আমি ছাডেনলি ষ্টাৰ্ট কৰি দিওঁ বাছ বা যিকোনো গাড়ী এটা, আমাৰ মানে বডি পিছফালে মানে পৰি যাব বিচাৰে। কিয়? কাৰণ অলৰেডি ৰেষ্টত আছিলে, আপোনাৰ লোৱাৰ বডি পাৰ্ট ষ্টাৰ্ট কৰিলে মুভিং, বাট আপোনাৰ আপাৰ বডি পাৰ্ট ইজ ইন ৰেষ্ট, দেট ইজ ৱাই আপুনি পিছফালে পৰি যাব বিচাৰে, ঠিক আছে। এই ধৰণৰ কুৱেশ্যন দেখা যায়। অ'কে, নিউটনছ থাৰ্ড ল', নিউটনছে 3টা ল' দিছিলে। তো থাৰ্ড ল' কি কৈছে? থাৰ্ড ল' কি আছিল? টু এভৰি একশ্যন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। আপোনালোকে কমেণ্ট কৰি, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। তো আপোনালোকে কমেণ্ট কৰি ইয়াতে নিউটনছ ফাৰ্ষ্ট ল' এণ্ড নিউটনছ ছেকেণ্ড ল'টো কমেণ্টত মেনশ্যন কৰি দিব, কুৱেশ্যন নম্বৰ 4 এনেধৰণে লিখি, ঠিক আছে। তো এভৰি একশ্যন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। SI ইউনিট অফ ফ'ৰ্চ, ফ'ৰ্চৰ SI ইউনিট কি? কি হয় আমাৰ? অপশ্যন চি নিউটন। কাৰণ আমাৰ ফ'ৰ্চ কি হয়, ফ'ৰ্চ ইজ ইকুৱেলছ টু মাছ ইনটু এক্সিলাৰেশ্যন, হয়নে? তো ফ'ৰ্চ ইজ ইকুৱেলছ টু মাছ ইনটু এক্সিলাৰেশ্যন, এইটো আমি যদি কেলকুলেট কৰোঁ ইন SI ইউনিট, তেতিয়াহ'লে আমাৰ কিমান ওলাব, নিউটন ওলাব। নিউটন কিমান? দেট ইজ 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, এক্সিলাৰেশ্যন ইন 1 kg অফ মাছক কি বুলি ক'ম আমি, 1 নিউটন। দ্য এনাৰ্জি পজেছড বাই এ মুভিং অবজেক্ট ইজ কল্ড, কি হ'ব? এটা মুভিং অবজেক্টে এনাৰ্জি যিটো কৰে দেট ইজ ইয়ৰ প্ৰচেছ কৰে, দেট ইজ ইয়ৰ কাইনেটিক এনাৰ্জি, ঠিক আছে, গতি শক্তি। কাইনেটিক এনাৰ্জি কিহৰ ওপৰত ডিপেণ্ড কৰে? আমি কি জানো কাইনেটিক এনাৰ্জি ফৰ্মুলা কি হয়, হাফ অফ mv স্কুৱেৰ, হয়নে? হাফ অফ mv স্কুৱেৰ, দেট ইজ ইয়ৰ মাছ এণ্ড ভেল'চিটিৰ ওপৰত, বস্তু এটাৰ মাছ এণ্ড ভেল'চিটিৰ ওপৰত কি হয় আমাৰ কাইনেটিক এনাৰ্জি ডিপেণ্ড কৰে। এতিয়া লিখা আছে কাইনেটিক এনাৰ্জি ডিপেণ্ডছ অন দ্য মাছ এণ্ড ভেল'চিটি অফ এন অবজেক্ট। কুৱেশ্যন নম্বৰ 7 কি কৈছে, দ্য ৱেইট অফ এন অবজেক্ট অন দ্য মুন ইজ লেছ দেন দ্য আৰ্থ, ৱাই? কোনো এটা বস্তু আৰ্থত যিমান আপোনাৰ ৱেইট ফিল হ'ব, মুনত কিন্তু সেইটো লাইট হ'ব। কিয়? ডিউ টু লেছ গ্ৰেভিটি অন মুন। ক'ত কৈছে? অপশ্যন চি, গ্ৰেভিটি অন মুন ইজ ৱেকাৰ। অৰ্থাৎ আমাৰ আৰ্থত যিটো গ্ৰেভিটি, যিটো আমাক কি কৰে, আমাক যি ফ'ৰ্চেৰে পুল কৰে, ঠিক আছে, তলৰ ফালে যিটো ফ'ৰ্চেৰে ধৰি ৰাখে আৰ্থত, এইটোৰ যিটো মানে পৰিমাণ বা যিটো ভেলু, সেইটো কিন্তু আমাৰ কি হয়, মুনত কম হয়। আপোনালোকে কমেণ্ট কৰি জনাব মোক যে হোৱাট ইজ দ্য ৰেচিঅ' বিটুইন গ্ৰেভিটেশ্যনেল এট্ৰেকশ্যন ফ'ৰ্চ ইন মুন এণ্ড আৰ্থ, কিমান ৰেচিঅ'ত থাকে? অ'কে, গ্ৰেভিটি অন মুন ইজ ৱেকাৰ।
কুৱেশ্যন নম্বৰ 8 কি কৈছে ভেৰি ইজি কুৱেশ্যনছ কিন্তু আপোনাৰ ছায়েন্সত কুৱেশ্যন এনেধৰণৰে দেখা যাব কিয়নো এইটো জাষ্ট আপোনাৰ মানে বেছিক নলেজখিনি ট্ৰাই কৰিবৰ কাৰণে দিছে চ' কুৱেশ্যন নম্বৰ 8 কি দিছে দ্য ভেলু অফ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি অন আৰ্থ কিমান হয় অপশ্যনছ বি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়নে কিয়নো আৰ্থ এট্ৰেক্টছ অবজেক্টছ উইথ এন এক্সিলাৰেশ্যন এবাউট 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইয়াতে লিখা আছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 9 কি কৈছে কুৱেশ্যন নম্বৰ 9 কি কৈছে হুইচ ডিভাইচ কনভাৰ্টছ ইলেক্ট্ৰিকেল এনাৰ্জি ইনটু মেকানিকেল এনাৰ্জি কোনটো ডিভাইচে মানে বৈদ্যুতিক শক্তিক কি কৰে যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰে কোনটোৱে হ'ব আমাৰ ইলেক্ট্ৰিক মটৰ হয়নে নহয় ইলেক্ট্ৰিক মটৰে কি কৰে আমি যেতিয়া ঘৰত মটৰ ষ্টাৰ্ট কৰোঁ ইয়াক কি কৰোঁ ইলেক্ট্ৰিচিটি দিয়াৰ লগে লগে ই কি কৰে পানী তুলি দিয়ে অৰ্থাৎ কি কৰিলে ই ইলেক্ট্ৰিক আমাৰ ইলেক্ট্ৰিক মটৰে কি কৰিলে ইলেক্ট্ৰিক এনাৰ্জিক মেকানিকেল এনাৰ্জিলৈ কি কৰি দিলে কনভাৰ্ট কৰি দিলে অ'কে কুৱেশ্যন নম্বৰ 10 হিট ট্ৰান্সফাৰ থ্ৰু ডাইৰেক্ট কণ্টেক্ট বিটুইন পাৰ্টিকলছ কি বুলি কওঁ অৰ্থাৎ কোনো পাৰ্টিকেলছৰ ডাইৰেক্ট ট্ৰান্সফাৰৰ ফলত হিট যিটো হয় ট্ৰান্সফাৰ হয় ডাইৰেক্ট কণ্টেক্ট কৰিলে ডেট ইজ ইয়ৰ ৱাট ডেট ইজ ইয়ৰ কণ্ডাকশ্যন তিনি ধৰণৰ থাকে কণ্ডাকশ্যন কনভেকশ্যন এণ্ড ৰেডিয়েশ্যন ইয়াতে মই ফিগাৰটো দি দিছোঁ ইয়াতে চাওক এইটো হ'ল আমাৰ ফিগাৰ কণ্ডাকশ্যন মানে ইয়াতে হৈ আছে কণ্ডাকশ্যন ডাইৰেক্ট ট্ৰান্সফাৰ অফ হিট ৰেডিয়েশ্যন মানে কি এইটো হয় যিটো আমাৰ জুইকুৰাৰ পৰা ওলাই আছে ডেট ইজ ইয়ৰ ৰেডিয়েশ্যন আৰু কনভেকশ্যন কাৰেণ্ট ক'ত ডেভেলপ হয় ভিতৰত ডেভেলপ হয় অৰ্থাৎ তাতে কি হয় গৰম বস্তুখিনি ওপৰলৈ আহে গৰম বতাহ আৰু দেন কিবা আমাৰ কোল্ড তললৈ আহে এনেধৰণৰ গৰমখিনি ওপৰলৈ যায় কোল্ড তললৈ আহে এই ধৰণৰ ভিতৰত কি হয় কনভেকশ্যন কাৰেণ্ট ডেভেলপ হয় ক'ত এই ইয়াতে ভিতৰৰ ফালে কণ্ডাকশ্যন কনভেকশ্যন এণ্ড ৰেডিয়েশ্যন তিনি ধৰণে বস্তুটো হয় ঠিক আছে হিট ফ্ৰম দ্য ছান ৰিচেছ আৰ্থ থ্ৰু কেনেধৰণে ট্ৰান্সফাৰ হয় আমাৰ লগতো ডাইৰেক্ট কণ্টেক্ট নাই ছানৰ কণ্টেক্ট আছে নেকি আৰ্থৰ নহয় তো ডেফিনেটলি কণ্ডাকশ্যন কনভেকশ্যনটো হ'বই নোৱাৰে ইভাপৰেশ্যনটো বাষ্পীভৱন তেনেহ'লে আমাৰ কি হ'ব ৰেডিয়েশ্যন হ'ব আৰু ৰেডিয়েশ্যন কেতিয়া হয় ৰেডিয়েশ্যন ডাজ নট ৰিকুৱাৰ এনি মিডিয়াম ঠিক আছে ৰেডিয়েশ্যনত একো মিডিয়ামৰ প্ৰয়োজন নাই ইয়াতে যাওক ৰেডিয়েশ্যন হৈ আছে ইয়াতে কিবা মিডিয়াম আছে নেকি জুইকুৰাৰ পৰা ডাইৰেক্টলি যিটো ওলাই আছে হিট সেইটো ৰেডিয়েট হৈ আছে চ' কি লিখিছে ইয়াতে ৰেডিয়েশ্যন ডাজ নট ৰিকুৱাৰ এনি মিডিয়াম চ' হিট কেন ট্ৰেভেল থ্ৰু দ্য ভেকুৱাম অফ স্পেচ এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যে কিবা আমাৰ ছানৰ পৰা যিটো আমাৰ পোহৰ সেইটো আমাৰ আৰ্থলৈ আহোঁতে কিমান সময় লয় কুৱেশ্যন নম্বৰ 12 কি কৈছে চাউণ্ড কেন নট ট্ৰেভেল থ্ৰু হোৱাট চাউণ্ড কেন নট ট্ৰেভেল থ্ৰু ভেকুৱাম অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কিয় কাৰণ চাউণ্ড এটা মেকানিকেল ৱেভ হয় ঠিক আছে চাউণ্ড এটা মেকানিকেল ৱেভ হয় আৰু ইয়াৰ প্ৰপাগেশ্যনৰ কাৰণে কিহৰ প্ৰয়োজন হয় মিডিয়ামৰ প্ৰয়োজন হয় কিয়নো ভেকুৱামত আমাৰ একো পাৰ্টিকেলছ একো মিডিয়াম নাথাকে চ' চাউণ্ড কেন নট ট্ৰেভেল থ্ৰু ভেকুৱাম ঠিক আছে দ্য লাউডনেছ অফ চাউণ্ড ডিপেণ্ডছ অন হোৱাট লাউডনেছ কিহৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে তীব্ৰতা কিহৰ ওপৰত হ'ব ডেট ইজ ইয়ৰ এম্প্লিটিউড ঠিক আছে এম্প্লিটিউডৰ ওপৰত কি হ'ব চাউণ্ডৰ আমাৰ লাউডনেছটো ডিপেণ্ড কৰে আৰু পিচ ঠিক আছে ডিপেণ্ড কৰে কিহৰ ওপৰত ফ্ৰিকুৱেঞ্চিৰ ওপৰত মানে শাৰ্পনেছ এটা থাকে নহয় আপোনালোকে শুনা পাইছে চাগে ছোৱালীবিলাকৰ ভইচ অলপ শাৰ্প থাকে আৰু ক্ষীণ থাকে ডেট ইজ এনেধৰণৰ বস্তু এইটো কি বুলি কোৱা হয় আমাৰ পিচ বুলি কোৱা হয় ঠিক আছে এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে ফ্ৰিকুৱেঞ্চি কিমান ফ্ৰিকুৱেণ্টলি বস্তুটো মানে প্ৰপাগেট কৰি আছে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ আমি কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 ইয়াতে কি কৈছে হুইচ মিৰৰ ইজ ইউজড এজ এ ৰেয়াৰ ভিউ মিৰৰ ইন ভেহিকলছ কোনটো মিৰৰ ৰেয়াৰ ভিউ হিচাপে ইউজ কৰা হয় আমাৰ উত্তল দাপন ডেট ইজ ইয়ৰ কনভেক্স মিৰৰ হয়নে কনভেক্স মিৰৰে কি কৰে আমাৰ কনভেক্স মিৰৰে প্ৰভাইড এ ৱাইডাৰ ফিল্ড অফ ভিউ ফ্ৰম ইৰেক্ট এণ্ড ফ্ৰম ইৰেক্ট ডিমিনিছড ইমেজ ঠিক আছে চিধা আৰু কি প্ৰতিবিম্ব ডিমিনিছড অপশ্যন কুৱেশ্যন নম্বৰ 15 এ কনকেভ মিৰৰ অৰ্থাৎ অৱতল দাপনে কি অৱতল দাপনক কি হিচাপে ইউজ কৰা হয় ডেণ্টিষ্টে ইউজ কৰে কিয় ডেণ্টিষ্টে ইউজ কৰে এই আমাৰ যেতিয়া দাঁতৰ আমি ডক্টৰৰ তাত যাওঁ এটা মিৰৰ নিচিনা ইউজ কৰে সিহঁতে ডেট ইজ এন কনকেভ মিৰৰৰ অৱতল দাপন ডেট ইজ ইউজ টু ফৰ্মছ এন এনলাৰ্জড ইমেজ ঠিক আছে এনলাৰ্জ ইমেজ ফৰ্ম কৰে কিয় ৱেন এন অবজেক্ট ইজ প্লেচড টু ক্ল'জ টু এ কনকেভ মিৰৰ ইট ফৰ্মছ এন মেগনিফাইড এণ্ড আপষ্ট্ৰেইট ইমেজ অ'কে ইয়াতে এটা কথা আছে আপোনালোকৰ কাৰণে মই লিখি দিছোঁ মিৰৰ এণ্ড লেন্সৰ ক্ষেত্ৰত কিন্তু এই কথাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট জানিবলগীয়া কথা মনত ৰাখিব কনকেভ মিৰৰ অৰ্থাৎ অৱতল দাপনে উত্তল লেন্সৰ নিচিনা বিহেভ কৰিব কেতিয়া ৱেন দে ইন টাৰ্মছ অফ হাউ দে বেণ্ড লাইট এণ্ড ফৰ্ম টাইপ অফ ইমেজেছ অৰ্থাৎ অৱতল দাপনে উত্তল লেন্সৰ নিচিনা বিহেভ কৰে মানে ইমেজ ফৰ্মেশ্যনৰ ক্ষেত্ৰত আৰু উত্তল দাপনে অৱতল লেন্সৰ নিচিনা বিহেভ কৰে এই চেম মানে ইমেজ ফৰ্মেশ্যনৰ ক্ষেত্ৰত এই বস্তুটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে দাপন আৰু লেন্সৰ এই ৰিলেশ্যনশ্বিপটো মানে দুয়োটা উল্টা হয় কনকেভ মিৰৰ ইকুৱেলছ টু কনভেক্স লেন্স কনভেক্স মিৰৰ ইকুৱেলছ টু কনকেভ লেন্স
Question number 16, very important. Myopia or short sightedness is corrected by using অর্থাৎ নিকট দৃষ্টিগ্রস্ততা ইয়াতে নামৰ লগত কিন্তু বস্তুটো ওলোটাহে শৰ্ট সাইটেডনেছ অৰ্থাৎ নিকট দৃষ্টিগ্ৰস্ততা আমি ভাবিম যে নিকটৰ বস্তু ওচৰৰ বস্তু দেখা নাপায় দূৰৰ বস্তু দেখা পায় কিন্তু নহয় ওলোটা মায়োপিয়াত কি হয় ওচৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু দূৰৰ বস্তু কি কৰিব নোৱাৰে ভালদৰে দেখিব নোৱাৰে ইয়াত কি হয় যেটো আমাৰ লাইট ফোকাস হয় ঠিক আছে ডেফিনেটলি আমাৰ ৰেটিনাত হ'ব লাগে ৰেটিনাত হ'লে আমি বস্তুখিনি দেখা পাম কিন্তু ইয়াতে যেটো লাইট ফোকাস হয় এটো কি হয় ৰেটিনাৰ আগতে ফোকাস হয় আমাৰ চকুৰ ভিতৰত আৰু এটোক আমি কিহেৰে ঠিক কৰিব পাৰো দিস ক্যান বি কারেক্টেড বাই ইউজিং কনকেভ লেন্স ঠিক আছে কনকেভ লেন্সৰ সহায়ত আমি কি কৰিব পাৰো এই বস্তুটো ঠিক কৰিব পাৰো ইয়াতে লিখা আছে কনকেভ লেন্স ডাইভাৰ্জেছ লাইট ৰেজ এণ্ড হেল্পছ ফোকাস অন দ্য ইমেজ অন দ্য ৰেটিনা নেক্সট আমাৰ কৈছে হাইপাৰমেট্ৰোপিয়া অৰ্থাৎ দূৰদৃষ্টিগ্ৰস্ততাত এই সেম ওলোটা অৰ্থাৎ দূৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু ওচৰৰ বস্তু ভালকে দেখা নাপায় ইয়াতে কি হয় যেটো লাইট ফোকাস হয় আমাৰ হেতু ৰেটিনাৰ পিছফালেহে ফোকাস হয় ঠিক আছে আৰু ইয়াক ঠিক কৰাৰ কাৰণে আমি কি কৰিব লাগে আমি ইউজ কৰিব লাগে কনভেক্স লেন্সে কি কৰে আমাৰ কনভেক্স লেন্সে কনভাৰ্জেছ লাইট ৰেজ এণ্ড হেল্পছ দেম আই ফোকাস নিয়াৰবাই অবজেক্টস ক্লিয়াৰলি অৰ্থাৎ ওচৰৰ বস্তুকে ভালদৰে আমি দেখা পাৰিম ইন এ হাইপাৰমেট্ৰোপিক আই ইফ ইউ ইউজ কনভেক্স লেন্স কুৱেশ্যন নম্বৰ 18 কি কৈছে দ্য ইমেজ ফৰ্মড অন দ্য ৰেটিনা of the eye is what যেটো ৰেটিনাত আমাৰ ইমেজ ফৰ্ম হয় কি হয় এটো ৰিয়েল এণ্ড ইনভাৰ্টেড হয় পিছত ৰিয়েল এণ্ড ইনভাৰ্টেড ইয়েছ বাস্তৱ আৰু ওলোটা পিছত ব্ৰেইনে কি কৰে ইয়াক ইণ্টাৰপ্ৰেট কৰে ঠিক আছে ব্ৰেইনে ইণ্টাৰপ্ৰেট কৰি আমাক মানে সেই বস্তুটো দেখায় এক্সেক্ট বস্তুটো ৰিয়েল এণ্ড ইনভাৰ্টেড ডোন্ট ফল ফৰ মানে ৰিয়েল আৰু ইনভাৰ্টেড বাৰে বাৰে কৈছোঁ মই ওলোটা ঠিক আছে বাস্তৱ এণ্ড ওলোটা বুলি কৈছে ইয়াতে কুৱেশ্যন নম্বৰ 19 কি কৈছে ইয়াতে দ্য স্প্লিটিং অফ white light into 7 color কি হয় এটো this is called dispersion ঠিক আছে প্ৰিজমৰ এক্সপেৰিমেন্ট আপোনালোকে কৰিছে নিশ্চয় তাতে কি কৰা হয় এ প্ৰিজম separates white light because different colors bend by different amounts আৰু আপোনালোকৰ কাৰণে এটা হোমৱৰ্কৰ কোৱেশ্চন থাকিল মানে আকাশৰ ৰং যে নীলা হয় হেতু কিহৰ কাৰণে হয় হেতু আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে why do sky appears blue question number কি কৈছে 20 the SI unit of electric current is what that is your amperes হয় না ampere is the SI unit of electric current question number 21 কি কৈছে which instrument is used to measure electric current কোনটো ইউজ কৰা হ'ব এমিটাৰ ইউজ কৰা হ'ব এমিটাৰৰ সৈতে আমি কি কৰিব পাৰিম ইলেক্ট্ৰিক কাৰেণ্টখন মেজাৰ কৰিব পাৰিম লিখা আছে ইয়াতে an emitter is connected in a series in a circuit to measure current parallel connection and series connection ঠিক আছে এই দুটা আপোনালোকে চাই যাব মই ইয়াতে কোৱেশ্চনছ কিনি দিবতে পাহৰি গলো ওকে কোৱেশ্চন নম্বৰ 22 স্টেটমেন্ট বেসড কোৱেশ্চন কি কৈছে ইয়াতে চাই লও স্টেটমেন্ট 1 কি কৈছে কপাৰ ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিসিটি হয় নে নহয় yes definitely true rubber is an electrical insulator হয় নে নহয় হয় এটো ট্ৰু অৰ্থাৎ ৰাবাৰে কি কৰে নিজৰ মাজেদি বিদ্যুৎ প্ৰবাহ হ'বলৈ নিদিয়ে অৰ্থাৎ both the statements are true কোনটো হ'ব both statements 1 and 2 are correct that is your option D is the correct answer ঠিক আছে copper allows electric current to flow easily while rubber restricts the flow of electricity option question number 23 কি কৈছে an electric generator works on the principle of electric generator কোনটো principle কাম কৰে electromagnetic induction that is option C ইয়াতে কি আছিল যে জেনাৰেটৰে কি কৰে মেকানিক্যাল এনাৰ্জিক ইলেক্ট্ৰিক এনাৰ্জিলৈ কনভাৰ্ট কৰে থ্ৰু ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন আৰু ইলেক্ট্ৰিক মোটৰে কি কৰিছিল ইলেক্ট্ৰিক এনাৰ্জিক মেকানিক্যাল এনাৰ্জিলৈ কনভাৰ্ট কৰিছিল বাট আমাৰ ইয়াতে কি কৈছে জেনাৰেটৰে ওলটা কৰে ইয়াতে আমাৰ মেকানিক্যাল এনাৰ্জি কিহত কনভাৰ্ট কৰা হয় ইলেক্ট্ৰিক্যাল এনাৰ্জিত কোৱেশ্চন নম্বৰ 24 কি কৈছে দ্য ৰেজিস্ট্যান্স অফ এ কণ্ডাক্টৰ ডিপেন্ডছ অন ৰেজিস্ট্যান্স কিহৰ ওপৰত ডিপেন্ড কৰিব ৰেজিস্ট্যান্স ডিপেন্ড কৰিব লেন্থ এণ্ড ক্ৰছ সেকশন অফ দ্য ওয়্যাৰ হয় না নহয় লেন্থ যদি বহুত ডাঙৰ হয় আপোনালোকে তো নিশ্চয় অবজাৰ্ভ কৰিছে এইটো ঘৰত কোনো বস্তু এটা মানে কাৰেণ্টৰ থ্ৰুৱেদি কি হৈ আছে মানে কানেকশ্যন লোৱা হৈছে বাল্ব এটাক ঠিক আছে বহুত এটা মানে একদম বহুত এটা লং ওয়্যাৰ ইউজ কৰা হ'ল তো এই কাৰেণ্টৰ যেটো মানে ইন্টেন্সিটিটো হ'ব বাল্বৰ যেটো ইন্টেন্সিটি হ'ব বহুত অলপ কমি যায় ঠিক আছে যদি 12 ওয়াটৰ বাল্ব আপোনালোকে ইউজ কৰে অলপ সাপোজ ডিমিনিশ হৈছে এইটো কিহৰ কাৰণে লেন্থৰ কাৰণে কাৰণ যিমান বেছি লেন্থ হ'ব হিমানে কি হ'ব ৰেজিস্ট্যান্সটো বাঢ়ি যাব আৰু লগতে ক্ৰছ সেকশন ঠিক আছে হোৱাট ইজ দ্য মিনিং অফ ক্ৰছ সেকশন তাৰটো কিমান হকত বা কিমান পাতল যদি তাৰটো বেছি হকত হয় ডেফিনেটলি তাৰ ৰেজিস্ট্যান্স কম হ'ব যদি বহুত পাতল হয় তাৰ ৰেজিস্ট্যান্স কি হ'ব বেছি হ'ব ঠিক আছে এইটো ডিপেন্ড কৰে আমাৰ দ্যাট ইজ ৰেজিস্ট্যান্স ডিপেন্ড কৰে কি লেন্থ এণ্ড ক্ৰছ সেকশন এৰিয়া অফ ক্ৰছ সেকশনৰ ওপৰত
অ'কে লাষ্ট কুৱেশ্যন দ্য মেগনেটিক ফিল্ড এৰাউণ্ড এ ষ্ট্ৰেইট কাৰেণ্ট কেৰিং কণ্ডাক্টৰ কেনেধৰণৰ হয় কেনেধৰণে এপিয়াৰ হয় মেগনেটিক ফিল্ড আমি সকলোৱে জানো যেতিয়া কোনো এটা বস্তু কাৰেণ্ট কেৰি কৰে তাৰ চাৰিওফালে কি হয় মেগনেটিক ফিল্ড কণ্ডাক্ট মানে কাৰেণ্ট ডেভেলপ হয় এইটো কি ধৰণে হয় ডেট ইজ ইন চাৰ্কুলাৰ ৱে মনত আছেনে নাই ৰাইট হেণ্ড থাম্ব ৰুল কি আছিলে যিফালে আমাৰ বৈদ্যুতিক প্ৰবাহ হৈ আছে সেইফালে আমি কি কৰোঁ আমাৰ থাম্বটোক ৰাখি দিলে বাকীখিনি কাৰ্ল হ'লে বাকী ফিংগাৰ্ছখিনি কাৰ্ল হ'ল ডেট ইজ ইয়ৰ চাৰ্কুলাৰ মোশ্যনত ডেট ইজ চাৰ্কুলাৰ হিচাপত কি হয় ফৰ্ম হয় আমাৰ কি মেগনেটিক ফিল্ডছ অ'কে ইয়াতে লিখা আছে ৰাইট হেণ্ড থাম্ব ৰুল দি আমি কৰিব পাৰোঁ অ'কে এই 25টা কুৱেশ্যন আমাৰ আছিলে ফিজিক্সৰ নেক্সট কুৱেশ্যনলৈ আমি মুভ কৰোঁ কেমেষ্ট্ৰি পৰ্চনলৈ মুভ কৰোঁ ইয়াতো আমি 25টা কুৱেশ্যন এড কৰিছোঁ চ' বলক আমি ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে উইচ অফ দ্য ফলোয়িং ইজ এ কেমিকেল চেঞ্জ কোনটো হ'ব কেমিকেল চেঞ্জ কেমিকেল চেঞ্জত কি হয় বস্তু এটা নতুন ছাবষ্টেঞ্চ লৈ ফৰ্ম হয় আৰু পুৰণা বস্তুলৈ ঘূৰি আহিব নোৱাৰে ডেট ইজ ইৰিভাৰ্চিবল কোনটো হয় আমাৰ ৰাষ্টিং অফ এন আইৰণ হয়নে নহয় ডেফিনেটলি ৰাষ্টিং অফ এন আইৰণ ইজ এন কেমিকেল চেঞ্জ মেল্টিং অফ আইচ এইবিলাক কি হয় আমাৰ ফিজিকেল চেঞ্জ কাটিং অফ পেপাৰ কাটিং হোৱাৰ পিছতো কিন্তু সেইটো পেপাৰৰে থাকে বেলেগ বস্তুলৈ চেঞ্জ নহয় ঠিক আছে ডিজলভিং অফ ৱাটাৰ ইন চুগাৰ ইন ৱাটাৰ এই চবখিনি হয় আমাৰ ফিজিকেল চেঞ্জ আৰু ৰাষ্টিং অফ আইৰণ ইজ এন কেমিকেল চেঞ্জ দ্য প্ৰচেছ বাই হুইচ ছলিড চেঞ্জেছ ডাইৰেক্টলি ইনটু গেছ অৰ্থাৎ ছলিড লিকুইডলৈ কনভাৰ্ট নহয় ডাইৰেক্টলি কি হয় গেছলৈ কনভাৰ্ট হয় কোনটো ছলিড হ'ব পাৰে কৰ্পূৰ আপোনালোকে দেখিছে নেপথেলিন দেখিছে নে নাই নেপথেলিন এটা ঘৰত থৈ দিলে কিছু চাব আপোনালোকে একদম চুটি হৈ গ'ল দেট ইজ কল্ড দিছ প্ৰচেছ ইজ কল্ড ছাবলিমেশ্যন ঠিক আছে ছাবলিমেশ্যন ইজ দ্য প্ৰচেছ থ্ৰু হুইচ কি হয় কোনো এটা ছলিড ডাইৰেক্টলি কি হয় আমাৰ ভেপাৰলৈ কনভাৰ্ট হৈ যায় লাইক ড্ৰাই আইচ কেম্ফৰ নেপথেলিন question number 3 only which method is used to separate salt from seawater seawater পৰা salt কোনটো মেথডেৰে সেপাৰেট কৰা হয় that is your evaporation হয়নে বাষ্পীভৱন অৰ্থাৎ কি কৰা হয় সেই সানলাইট কিবা সি ৱাটাৰক যদি আমি হিট কৰোঁ হিট কৰাৰ ফলত কি হ'ব পানীখিনি উৰি যায় আৰু আমাৰ সল্টখিনি ৰৈ যায় বা সেইখিনি আমি শুকাব পাৰোঁ বহুতো শুকাই বস্তুটো কি থাকে মানে কোনো এটা ঠাইত শুকাই দিলে পানীখিনি উৰি যায় আৰু সল্টখিনি ৰৈ যায় দ্যাট ইজ কল্ড প্ৰচেছ ইজ ন'ন এজ ইভাপোৰেশ্যন কুৱেশ্যন নম্বৰ 4 দ্য পজিটিভলি চাৰ্জ পাৰ্টিকল প্ৰেজেণ্ট ইন এন এটম কি হয় এইটো হয় আমাৰ প্ৰটন কুৱেশ্যনটো ক'ত গ'ল অপশ্যন চি প্ৰটন হয় আমাৰ পজিটিভলি চাৰ্জ আৰু নিগেটিভলি চাৰ্জ কি হয় ইলেক্ট্ৰন ঠিক আছে আৰু প্ৰটনটো ক'ত প্ৰেজেণ্ট থাকে প্ৰটনছ আৰ পজিটিভলি চাৰ্জ পাৰ্টিকলছ প্ৰেজেণ্ট ইনচাইড দ্য নিউক্লিয়াছ অফ এন এটম The atomic number of an element represents the number of কোনটো নাম্বাৰে এটমিক নাম্বাৰক ৰিপ্ৰেজেণ্ট কৰে কোনটোৱে প্ৰটনে কৰিব ঠিক আছে এটমিক নাম্বাৰ কি হয় নাম্বাৰ অফ প্ৰটনছ আৰু এটমিক মাছ কি হয় প্ৰটন প্লাছ নিউট্ৰন কিমান প্ৰটন আৰু কিমান নিউট্ৰন যোগ হৈ মানে কি আছে সেইটো আমি সাম কৰিলে কিমান হ'ব এটমিক মাছ ওলাব আৰু নাম্বাৰ অফ প্ৰটনছ ৰিপ্ৰেজেণ্ট এটমিক নাম্বাৰ ঠিক আছে এই বস্তুখিনি চাগে মই লিখা নাই মই ইয়াতে বুজাই দিলোঁ এটমিক নাম্বাৰ ইজ ইকুৱেল টু দ্য নাম্বাৰ অফ প্ৰটনছ প্ৰেজেণ্ট ইন দ্য নিউক্লিয়াছ আৰু এটমিক মাছ কি হ'ব টোটেল নাম্বাৰ অফ প্ৰটনছ এণ্ড নিউট্ৰনছ কুৱেশ্যন নম্বৰ 6 কি কৈছে হুইচ কেমিকেল কম্পাউণ্ড এণ্ড প্ৰেজেণ্ট ইন দ্য ইংক এপ্লাইড ডিউৰিং বটিং কোনটো থাকে প্ৰেজেণ্ট দ্যাট ইজ ইয়ৰ আমাৰ চিলভাৰ নাইট্ৰেট AgNO3 চিলভাৰ নাইট্ৰেট কি হয় আমাৰ এই আমাৰ যিটো ইংক ইউজ কৰা হয় ডিউৰিং ভোটিং টাইম ঠিক আছে তাতে চিলভাৰ নাইট্ৰেটটো থাকে আৰু এইটো কি কৰে আমাৰ স্কিনৰ প্ৰটিনছৰ সৈতে কি কৰে ৰিয়েক্ট কৰি এটা ডাৰ্ক ষ্টেইন ফৰ্ম কৰে যিটো বহুত দিনৰ কাৰণে থাকি যায় কুৱেশ্যন নম্বৰ 7 ভেলেঞ্চি অফ অক্সিজেন কিমান ভেলেঞ্চি অফ অক্সিজেন কিমান হয় আমাৰ 2 হয় এতিয়া ভেলেঞ্চি হ'ল কম্বাইনিং কেপাচিটি কোনো এটা এটমৰ অৰ্থাৎ it measures how many electrons an atom needs to lose or to gain to become stable অৰ্থাৎ কি আপোনালোকে শেলৰ কথা জানিছেনে নাই KLMN KLM এনেধৰণে শেলছ থাকে ঠিক আছে তাতে প্ৰথম শেলত কেইটা থাকে তাৰপিছত কেইটা থাকে এইটো আমাৰ আছিলে কি শেলছ নাম্বাৰ অফ শেলছ আৰু এইটো কিহেৰে ডিপেণ্ড কৰা আছিল 2n স্কোৱাৰ ইয়াতে n কি আছিলে n আছিলে আমাৰ ইয়াতে এনে আমাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে আমাৰ ইয়াতে নাম্বাৰ অফ শেলছ কোনটো শেলত থাকিব হয়নে শেল 1ত থাকিলে শেল 1 যদি এনৰ ভেলু 1 হয় তেনেহ'লে নাম্বাৰ অফ ফাৰ্ষ্ট শেলত কিমানটা এলিমেণ্ট থাকিব দুটা ইয়াতে যদি এনৰ ভেলু 2 হয় দ্যাট ইজ ছেকেণ্ড শেলৰ কথা কৈছোঁ আমি এল শেল ঠিক আছে তাতে যদি 2 হয় দ্যাট ইজ 2 স্কোৱাৰ দ্যাট ইজ 4 ইনটু 8 2.8.18 এনেধৰণে গৈ আছিলে তো ইয়াতে কি কৈছে ভেলেঞ্চিৰ কথা কৈছে অক্সিজেনৰ তো অক্সিজেনৰ এটমিক নাম্বাৰ কিমান হয় আমাৰ 8 ঠিক আছে অক্সিজেনৰ থাকে আমাৰ কিমান 8 তো ইয়াক যদি আমি ব্ৰেক কৰোঁ প্ৰথম শেলত কিমান থাকিব 2
এতিয়া আৰু বাকী কেইটা থাকিল 6 দ্যাট মিন্স কে শ্বেলততো আমাৰ দুটা থাকিলেই এল শ্বেলত কিমান থাকিলে আমাৰ 6 এতিয়া ইয়াক ষ্টেবল হ'বৰ কাৰণে অক্সিজেনক ষ্টেবল হ'বৰ কাৰণে কিমান লাগিব আৰু দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব তো ডেফিনেটলি সি বেলেগৰ পৰা ল'ব হয়নে আৰু এই যে ভেলেন্সি আহি গ'ল এই যে দুটা ইলেক্ট্ৰন ই গ্ৰহণ কৰিলে এইটোকে কি বুলি ক'ম আমি ভেলেন্সি অফ অক্সিজেন দ্যাট ইজ হাউ মেনি ইলেক্ট্ৰনছ এন এটম নিডছ টু লুজ অৰ গেইন টু বিকাম ষ্টেবল ষ্টেবল হ'বৰ কাৰণে দুটা ইলেক্ট্ৰনৰ তাৰ প্ৰয়োজন আছিলে সেইকাৰণে ইয়াৰ ভেলেন্সি কিমান হৈছে 2 ঠিক আছে ইয়াতে মই লিখি দিছোঁ টু কমপ্লিটছ অক্সিজেন ৰিকুৱাৰ্ছ 2 এলিমেণ্টছ ইলেক্ট্ৰনছ টু কমপ্লিট ইটছ আউটাৰ শেল চ' ইট ভেলেন্সি ইজ 2 কুৱেশ্যন নম্বৰ 8 কি কৈছে হুইচ অফ দ্য ফলোইং ইজ এ নোবেল গেছ কোনটো হ'ব এটা নোবেল গেছ নোবেল গেছ মিন্স হোৱাট নিষ্ক্ৰিয় ঠিক আছে তাৰ মানে কোনো আৰু প্ৰতিক্ৰিয়া নাই তো কোনটো আছিলে আমাৰ ইয়াত অপশ্যন চি নিয়ন হয়নে অৰ্থাৎ নিয়ন গেছেছ লাইক হিলিয়াম নিয়ন আৰ্গন এইবিলাকৰ কি থাকে কমপ্লিটলি ফিল্ড আউটাৰ শেলছ থাকে অৰ্থাৎ ইহঁতৰ আউটাৰ শেলছ একদম কমপ্লিট নাই সিহঁতে গ্ৰহণ কৰিব ইলেক্ট্ৰন নাই কাক বা ইলেক্ট্ৰন কি কৰিব প্ৰদান কৰিব দ্যাট ইজ ৱাই দে আৰ কি দে আৰ নিষ্ক্ৰিয় ঠিক আছে না দে আৰ নন ৰিয়েক্টিভ লাইক চ' দ্যাট ইজ ৱাই দে আৰ কনচিডাৰ্ড এজ নোবেল গেছেছ ঠিক আছে কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোইং ইজ এ নন মেটেল কোনটো হ'ব নন মেটেল আইৰণ হয় এলুমিনিয়াম হয় কপাৰ হয় ছালফাৰ নহয় ছালফাৰ ইজ নট এ নন মেটেল ঠিক আছে নন মেটেলছ কি হয় নন মেটেলছে নিজৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ হ'ব নিদিয়ে বাট এটা নন মেটেল আছে ঠিক আছে যিটোৱে কি কৰে এইটো প্ৰবাহ হ'বলৈ দিয়ে আপোনালোকে কমেণ্টত জনাই দিব কোনটো নন মেটেল হয় হুইচ নন মেটেল কেন পাছ ইলেক্ট্ৰিচিটি থ্ৰু ইট কোনটোৱে কৰে কুৱেশ্যন নম্বৰ 10 এলিমেণ্টছ ইন দ্য ছেম গ্ৰুপ অফ দ্য পেৰিয়ডিক টেবল হেভ চিমিলাৰ কি ছেম গ্ৰুপ অফ দ্য পেৰিয়ডিক টেবল কি থাকে সিহঁতৰ কেমিকেল প্ৰপাৰ্টি ছেম থাকিব কিয় কেমিকেল প্ৰপাৰ্টি ছেম থাকিব বিকজ দে হেভ দ্য ছেম নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰনছ হয় না ছেম নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰনছ থকাৰ কাৰণে কি হয় সিহঁতৰ কেমিকেল প্ৰপাৰ্টিছো ছেম থাকে কুৱেশ্যন নম্বৰ 11 কি কৈছে এ ৰিয়েকশ্যন ইন উইচ 2 অৰ মোৰ ছাবষ্টেন্সেছ কম্বাইন টু ফৰ্ম এ ছিংগল প্ৰডাক্ট দুটা বা দুটাতকৈ বেছি ছাবষ্টেন্স কম্বাইন হৈ এটা ছিংগল প্ৰডাক্ট হৈ আছে কম্বাইন হৈ আছে তো ডেফিনেটলি কম্বিনেশ্যন ৰিয়েকশ্যনে হ'ব ঠিক আছে কম্বিনেশ্যন ৰিয়েকশ্যন ইয়াতে লিখা আছে কেলছিয়াম অক্সাইডে কি কৰিলে আমাৰ ৱাটাৰৰ সৈতে কম্বাইন হৈ কি ফৰ্মেশ্যন কৰিলে আমাৰ কেলছিয়াম হাইড্ৰক্সাইড এইটো আমি ঘৰতে দেখা পাওঁ যোনে যোনে পাণ খায় সিহঁতে জানিব চুনা বুলি কওঁ আমি নহয় পানীত কি কৰা হয় পানীত তিয়াই দিলে গৰম হৈ যায় আৰু ইয়াতে কি হয় হিট ৰিলিজ হয় কিন্তু ঠিক আছে এক্সোথাৰ্মিক ৰিয়েকশ্যন এইটো এটা কুৱেশ্যন নম্বৰ 12 দ্য ৰিয়েকশ্যন বিটুইন এন এচিড এণ্ড এ বেছ টু ফৰ্ম চল্ট ৱাটাৰ ইজ কল্ড অৰ্থাৎ এচিড আৰু খাৰৰ মাজত বিক্ৰিয়া হোৱাৰ ফলত কি হয় আমাৰ চল্ট হয় লৱণ আৰু পানী কি হয় সৃষ্টি হয় এইটো কি ৰিয়েকশ্যন বুলি ক'ম আমি দিছ ইজ কল্ড নিউট্ৰেলাইজেশ্যন আৰু নিউট্ৰেলাইজেশ্যন ইজ অলছ' এন এক্সোথাৰ্মিক ৰিয়েকশ্যন অৰ্থাৎ তাতো কি হয় আমাৰ হিট প্ৰডিউচ হ'বই এচিড এণ্ড বেছ ফৰ্ম কৰি কি হয় আমাৰ চল্ট এণ্ড ৱাটাৰ দিছ ৰিয়েকশ্যন ৰিডিউচেছ এচিডিক অৰ বেছিক প্ৰপাৰ্টিজ অৰ্থাৎ ই নিউট্ৰেল কৰি দিয়ে ৰাষ্টিং অফ এন আইৰণ অলপ আগতে ক'লোঁ কি আছিলে ৰাষ্টিং অফ এন আইৰণ ইট ইজ এন এক্সাম্পল অফ অপশ্যন বি অক্সিডেশ্যন অৰ্থাৎ কি হয় আইৰণে আমাৰ অক্সিজেনৰ সৈতে কম্বাইন হৈ যায় এণ্ড মইশ্চাৰ টু ফৰ্ম আইৰণ অক্সাইড কি হয় আমাৰ মইশ্চাৰ আৰু অক্সিজেনৰ সৈতে কম্বাইন হৈ কি কৰে আইৰণ অক্সাইড ফৰ্ম কৰে যাক আমি কি বুলি কওঁ ৰাষ্ট বুলি কওঁ আৰু ইট ইজ এন কি হয় ইট ইজ এ কেমিকেল ৰিয়েকশ্যন বা এইটো এটা ফিজিকেল চেঞ্জ নহয় কেমিকেল চেঞ্জ কুৱেশ্যন নম্বৰ 14 এ ছাবষ্টেন্স দ্যাট ইনক্ৰিজেছ দ্য ৰেট অফ কেমিকেল ৰিয়েকশ্যন উইদাউট বিং কনজিউমড ইজ কল্ড অৰ্থাৎ কোনো বস্তু এটাই কি কৰে কোনো এটা ৰিয়েকশ্যনক কি কৰি দিয়ে ফাষ্ট কৰি দিয়ে কিন্তু সি নিজে তাত অংশগ্ৰহণ নলয় কোনটো আছিল আমি পঢ়িছিলোঁ এইটো অপশ্যন এ কেটালিষ্টে কি কৰে বিক্ৰিয়া এটা মানে স্পীড আপ কৰি দিয়ে কিন্তু সি নিজে তাত অংশগ্ৰহণ নকৰে কুৱেশ্যন নম্বৰ 15 কি কৈছে এইটো ভেৰি গুড কুৱেশ্যন এ সলিউশ্যন অফ pH ভেলু লেছ দেন 7 pH স্কেলত 7তকৈ লেছ দেন ভেলু থাকিলে এইটো কি হ'ব ইট ইজ এন এচিড হ'ব হয়নে pH স্কেল আপোনালোকে জানেনে এইটো হ'ল আমাৰ pH স্কেল যাত 0ৰ পৰা কি থাকে 14 লৈকে আমাৰ ভেলুজখিনি থাকে মিডল ভেলু দ্যাট ইজ নিউট্ৰেল 7 ৱাটাৰ আমাৰ নিউট্ৰেল যাৰ pH 7 হয় এইফালে আহিলে আমাৰ সব কি হ'ব এচিডিক প্ৰপাৰ্টিজ হ'ব এইফালে গ'লে আমাৰ বেছিক প্ৰপাৰ্টিজ অৰ্থাৎ আমাৰ ইয়াতে চাওক মই কেইটামান এক্সাম্পল দিছোঁ ইয়াতে যেটো আমাৰ বেটাৰী হয় ঠিক আছে বেটাৰী ইজ হেভিং 0 দ্যাট ইজ মোৰ এচিডিক দেন আমাৰ ষ্টমাক এচিড HCl থাকে য'ত লেমন সোডা টমেটো মিল্ক ইজ অলছ' এচিডিক ঠিক আছে যাৰ কাৰণে মানে এচিডিটি হ'লে আমি মিল্ক নাখাওঁ ডাইৰেক্টলি ক'ব পাৰে যে এচিডিটিটো অম্ল হ'লে কি ডাইৰেক্টলি মিল্ক খালে বেছি হ'ব পাৰে
ব্লাড ইজ বেচিক, এক্সেল ইজ বেচিক। আমি গেছৰ কাৰণে যিবিলাক টেবলেট খাওঁ গেছ ৰিডিউচ কৰাৰ কাৰণে, মিল্ক অফ মেগনেছিয়া, এমোনিয়া সলিউশ্যন, সোপ, ব্লিচ, ড্ৰেইন ক্লিনাৰ, এই চববিলাক কি হয় আমাৰ বেচিক হয়। ঠিক আছে, এই টেবুলটো ভালদৰে মনত ৰাখিব। আৰু এটা বস্তু মনত ৰাখিব, এচিড এণ্ড বেচিকৰ কাৰণে এচিডত কি হ'ব, H+ আয়নৰ সংখ্যা বেছি হ'ব। ঠিক আছে, আৰু বেছত কি হয়, OH আয়নৰ সংখ্যা বেছি হয়। দেট ইজ অক্সেলিক আয়ন কি হয় বেচিকত বেছি থাকে, আৰু হাইড্ৰজেন আয়ন দেট ইজ H+ আয়ন এচিডত বেছি থাকে। এই কুৱেশ্যনটো কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিত দিছিলে, মই ইয়াতো ইনক্লুড কৰিব পাহৰি গ'লোঁ, আগৰ ভিডিঅ'বিলাক মই ইনক্লুড কৰিছোঁ সেইকেইটা। চ' নেক্সট কুৱেশ্যন কি কৈছে, কুৱেশ্যন নম্বৰ 16, হুইচ এচিড ইজ প্ৰেজেণ্ট ইন লেমন? লেমনত কোনটো এচিড প্ৰেজেণ্ট থাকে? এইটো হ'ল আমাৰ চিট্ৰিক ফ্ৰুইট, দেট ইজ ইয়ৰ চিট্ৰিক এচিড। ইয়াতে মই এটা টেবুল প্ৰভাইড কৰিছোঁ, এইটো টেবুল ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, এইটো টেবুলত চবখিনি যিমানখিনি দিয়া আছে আপোনাৰ কাৰণে পঢ়িব লাগিব। এইটো তাৰ পৰা কুৱেশ্যনছ দেখা যায়। ইয়াতে এচিডিক এচিডৰ কিমান, এচিডিক এচিড ক'ত পোৱা যায়, ফৰ্মিক এচিড ক'ত পোৱা যায়, এণ্ডছৰ ষ্ট্ৰিং অৰ্থাৎ পৰুৱাই কামুৰিলে আপোনাৰ জ্বলি পুৰি যায় নহয়, তাতে কি থাকে, ফৰ্মিক এচিড থাকে। আৰু ফৰ্মিক এচিডৰ আৰু এটা নাম কি, মিথানোইক এচিড। চিট্ৰিক এচিড ক'ত থাকে, চিট্ৰাছ ফ্ৰুটত থাকে। লেক্টিক এচিড ক'ত থাকে, টেট্ৰিক এচিড ক'ত থাকে। আৰু তাৰপিছত ইয়াতে কি দিয়া আছে, আমাৰ কিছুমান বেছৰ কথাও দিয়া আছে। কেলছিয়াম হাইড্ৰক্সাইড ক'ত পোৱা যায়, এমনিয়াম হাইড্ৰক্সাইড ক'ত পোৱা যায়। এইটো চাৰ্ট আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, এইটো ভালকৈ পঢ়ি যাব যিকোনো এক্সামৰ কাৰণে য'ত ছায়েন্সৰ কুৱেশ্যনছ আহে। অ'কে, কুৱেশ্যন নম্বৰ 17, হুইচ ইণ্ডিকেটৰ টাৰ্ণছ পিংক ইন বেচিক সলিউশ্যন? অৰ্থাৎ কোনটো ইণ্ডিকেটৰ আছে, আমাৰ কিছুমান ইণ্ডিকেটৰ্ছ থাকে। ঠিক আছে, ইণ্ডিকেটৰ্ছ কেইটা কি কৰে, আমাৰ এচিড নে বেছ, এচিডিক প্ৰপাৰ্টি না বেচিক প্ৰপাৰ্টি, এইটো মানে ডিটেক্ট কৰাৰ কাৰণে সহায় কৰে। তো কোনটো ইণ্ডিকেটৰ পিংক হৈ যায় বেচিক সলিউশ্যনত, দেট ইজ ইয়ৰ ফিনফথেলিন। ঠিক আছে, ইট ইজ এ চিনথেটিক ইণ্ডিকেটৰ। ইয়াতে মই মেনশ্যন কৰি দিছোঁ এইটো চাৰ্ট। এইটো চাৰ্ট ইজ অলছ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াতে চাওক, এইটো হ'ল আমাৰ নিউট্ৰেল অৰ্থাৎ 7 pH ভেলু। এইফালে আহিলে আমাৰ এচিডিক ভেলু, এইফালে আহিলে আমাৰ কি, বেচিক ভেলু। ইয়াতে আমি কিহৰ কথা ক'লোঁ, ফিনফথেলিনৰ কথা ক'লোঁ। ফিনফথেলিনটো কি হয়, আমাৰ নৰ্মেলি কালাৰলেছ থাকে, পানীৰ নিচিনা থাকে। এইটো এচিডতো কালাৰলেছে থাকিব। আপুনি যদি ফিনফথেলিনত এচিড মিক্স কৰে তাৰ কালাৰ চেঞ্জ নহয়, বা এচিডত যদি ফিনফথেলিন মিক্স কৰে তাৰ কালাৰ চেঞ্জ নহয়। বাট যদি আপুনি বেছত ফিনফথেলিন এড কৰিব তাৰ কালাৰ আইদাৰ পিংক নহ'লে ৰেড হৈ যাব। ইয়াতে কুৱেশ্যনটো এইটোৱে সুধিছিলে যে কোনটো কি কৰিব ইণ্ডিকেটৰে পিংক হৈ যায় বেচিক সলিউশ্যনত গ'লে। তো দেট ইজ ৱাই ইট ইজ কি আছিলে আমাৰ ফিনফথেলিন। টাৰ্মাৰিক ইজ এ নেচাৰেল ইণ্ডিকেটৰ। ঠিক আছে, টাৰ্মাৰিকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, টাৰ্মাৰিকৰ সৈতে ৰিলেটেড কুৱেশ্যন আহিয়ে যায়। টাৰ্মাৰিক কি হয়, আমাৰ নৰ্মেলিটো য়েলো থাকে আমি জানো, কেতিয়াবা আমি চেক কৰিছোঁ আমাৰ যদি কাপোৰ চাপোৰত কি হয় হালধিৰ দাগ লাগি যায়, তেতিয়া আমি কি কৰোঁ, যদি আমি তাত অলপ চাৰ্ফ ইউজ কৰোঁ, চাৰ্ফ ইউজ কৰাৰ লগে লগে কি হৈ যাব, চাবোন দিলে সেইটো ৰঙা হৈ যায়। ঠিক আছে, আৰু যদি আমি নেমু টেঙা ইউজ কৰি দিওঁ সেইটো কি হৈ যায়, আকৌ য়েলো আহি যায়। তো অৰ্থাৎ টাৰ্মাৰিকে এচিডত কালাৰ চেঞ্জ নকৰে, যিটো য়েলো কালাৰ সেইটোৱে থাকিব, কিন্তু যদি আমাৰ বেচিক বস্তু থাকে খাৰত কি হয়, ই ৰঙা হৈ যায় বা ৰেডিছ ব্ৰাউন হৈ যায়। অ'কে, কুৱেশ্যন নম্বৰ 18 কি কৈছে, দ্য প্ৰচেছ অফ কটিং জিংক অন আইৰণ অৰ ষ্টিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটোক কি বুলি কোৱা হয়, দিছ ইজ কল্ড এজ গেলভেনাইজেশ্যন ইজ দ্য প্ৰচেছ য'ত কি কৰা হয়, আমাৰ জিংকৰ এটা প্ৰলেপ দিয়া হয়। কিহৰ কাৰণে, যাতে এইটোত কি হয়, ৰাষ্টিং নহয়। ঠিক আছে, বা কৰ'শ্যন নহয়। কুৱেশ্যন নম্বৰ 19, এইটো ভেৰি ইম্পৰ্টেণ্ট, হুইচ মেটেল ইজ ষ্ট'ৰ্ড ইন কেৰচিন অইল? কেৰাচিন তেলত কোনটো মেটেলক ডুবাই থোৱা হয়? কোনটো আছিলে আমাৰ দুটা, ছ'ডিয়াম পটাছিয়াম, এইবোৰক আমি কি কৰোঁ কেৰাচিন তেলত ডুবাই থওঁ। কিয়? কাৰণ দে আৰ হাইলি ৰিয়েক্টিভ। পানী বা ৱাটাৰৰ বা নৰ্মেলি বতাহৰ কি হয় টাচত আহিলে ইহঁতে হাইলি ৰিয়েক্ট হৈ জ্বলি যাব পাৰে। সেইকাৰণে ইহঁতক ক'ত থোৱা হয়, আমাৰ কেৰচিন তেলত ডুবাই থোৱা হয়। ব্ৰাছ বা পিতল কি, ব্ৰাছ ইজ এন এলয় অফ, কিহৰ এলয় হয়, ইট ইজ কপাৰ এণ্ড জিংক। কপাৰ এণ্ড জিংকৰ এলয় হয় কি, আমাৰ পিতল বা ব্ৰাছ। ইয়াতে লিখা আছে ব্ৰাছ ইজ এ মিক্সচাৰ অফ কপাৰ এণ্ড জিংক এণ্ড ইজ কমনলি ইউজড ইন ইউটেনচিলছ এণ্ড ডেকৰেটিভ আইটেমছ। য়েছ। কুৱেশ্যন নম্বৰ 21, হুইচ মেটেল ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? কোনটো হয় চবতকৈ একদম ধুনীয়া কণ্ডাক্টৰ, য'ত থ্ৰুৱেদি ইলেক্ট্ৰিচিটি ধুনীয়াকৈ প্ৰবাহ হ'ব পাৰে? দেট ইজ ইয়ৰ চিলভাৰ। ঠিক আছে, চিলভাৰ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। বাট চিন্স চিলভাৰটো কি আমাৰ বহুত কষ্টলি, সেইকাৰণে আমি কি ইউজ কৰোঁ, চিলভাৰৰ ঠাইত কি ইউজ কৰা হয়, আমাৰ কপাৰ ইউজ কৰা হয়। কপাৰ অলপ চিপ হয়, আৰু এইটোও কি কৰে, বৈদ্যুতিক প্ৰবাহত মানে ভালদৰে বৈদ্যুতিক প্ৰবাহ ইয়াৰ মাজেৰে হ'ব পাৰে। কুৱেশ্যন নম্বৰ 22, হুইচ অফ দ্য ফলোইং ইজ এ নেচাৰেল ইণ্ডিকেটৰ? অলপ আগতে মই ক'লোঁ নেচাৰেল ইণ্ডিকেটৰ কোনটো আছিলে, আমাৰ হালধি, দেট ইজ টাৰ্মাৰিক। টাৰ্মাৰিকে কি কৰে, টাৰ্মাৰিকৰ নেচাৰেল কালাৰ য়েলো থাকে, এচিডত দিলেও সি য়েলোই থাকিব, আৰু বেছত দিলে কি হয়, ৰেডিছ ব্ৰাউন বা ৰঙা হৈ যায়। কুৱেশ্যন নম্বৰ 23 কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ ইউজড এজ এন ডিছইনফেক্টেণ্ট এণ্ড ইজ অলছ' ন'ন এজ ব্লিচিং পাউডাৰ? কোনটো আছিলে আমাৰ
ব্লিচিং পাউডাৰ দ্যাট ইজ কেলছিয়াম অক্সিক্লোৰাইড CaOCl2 ঠিক আছে কমনলি ন'ন এজ ব্লিচিং পাউডাৰ এইটো কি কৰা হয় আমাৰ খোৱা পানীক ডিসইনফেক্টেড কৰাৰ কাৰণে বা আমাৰ যদি হেলাই হৈ যায় ঘৰত বা কুৱাৰ পাৰ যদি হেলাই হয় তেতিয়া আমি কি কৰোঁ তাতে ইউজ কৰোঁ হেলাইৰ সৈতে ডাইৰেক্টলি ৰিয়েক্ট কৰি কি কৰে সেইটো খাই পেলাই Question number 24 কি কৈছে which gas is responsible for the fish in soft drinks ত যেটো বাবলছৰ নিচিনা আহে বা ফিছ এটা সাউন্ড যে ওলায় আপোনালোকে যেতিয়া বটলৰ কেপটো খোলে সেইটো কিহৰ কাৰণে হয় ডিউ টু দ্য প্ৰেজেন্স অফ কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইডে কি কৰে এই ডিজলভ হৈ থাকে আন্ডাৰ প্ৰেছাৰ ইন সফট ড্ৰিংকস প্ৰডিউসিং বাবলস লাষ্ট কোৱেশ্চন আমাৰ কেমিষ্ট্ৰি পাৰ্টৰ which is the chemical name of baking soda what is the chemical name of baking soda কোনটো sodium hydrogen carbonate or also known as sodium bicarbonate that is option B ঠিক আছে ইয়াৰ ফৰ্মুলা কি আছিল NaHCO3 ওকে নেক্সট পাৰ্টলৈ আমি মুভ কৰোঁ আমাৰ বায়োলজি পাৰ্ট ঠিক আছে ভেৰি 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 ইম্পৰ্টেণ্ট পাৰ্ট ইয়াত কুৱেশ্যন আমি 35টা এনৰোড কৰিছোঁ তো ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে দ্য বেচিক ষ্ট্ৰাকচাৰ এণ্ড ফাংচনেল ইউনিট অফ লাইফ কি হয় এইটো আমাৰ দ্যাট ইজ আমাৰ cell is the smallest unit capable of carrying out all life processes ঠিক আছে cell হয় আমাৰ fundamental or structural unit of life question number 2 কি কৈছে which cell organelle is known as the powerhouse of the cell কোনটো আছিল powerhouse of the cell that is your mitochondria ঠিক আছে mitochondria কি হয় ATP থ্ৰুৱেদি আমি পাৱাৰ ইয়াতে লিখা আছে mitochondria produces energy that is adenosine triphosphate through cellular respiration which cell organelles contains chlorophyll chlorophyll কত থাকে chlorophyll C4 chlorophyll C4 chloroplast chloroplast contain কি কৰে chlorophyll এটা পিগমেন্ট হয় কিহৰ কাৰণে এসেনশিয়াল ফটোসিনথেসিসৰ কাৰণে chlorophyll or a pigment present in chloroplast for use for photosynthesis অর্থাৎ সালোক সংশ্লেষণৰ কাৰণে very important which part of the cell controls all its activities কোনটো পাৰ্টে কন্ট্ৰোল কৰিব সেলৰ অপশন সি সরি কোন অপশন সি দ্যাট ইজ ইয়োর নিউক্লিয়াসে কি করে আমার অল দ্য কন্ট্রোলস অ্যাক্টিভিটিসখিনি সবখিনি কি করে আমার কন্ট্রোল করে নিউক্লিয়াসে ইয়াতে লিখা আছে নিউক্লিয়াস অ্যাক্টস এজ দ্য কন্ট্রোল সেন্টার অফ দ্য সেল কন্টেইনস জেনেটিক ম্যাটেরিয়াল ডিএনএ ফুল ফর্ম কি আপোনালোকে কমেন্ট সেকশনত জনাই দিব আৰু ডিএনএত আৰু এটা বস্তু থাকে দ্যাট ইজ নোন এজ দ্য স্মলেষ্ট ইউনিট অফ লাইফ কি হয় এইটো জনাই দিব দুয়োটাই কমেন্ট সেকশনত কোৱেশ্চন নম্বৰ 5 কি কৈছে হুইচ স্ট্ৰাকচাৰ ইজ প্ৰেজেন্ট ইন প্লান্ট সেলস বাট এবসেন্ট ইন এনিমেল সেলস এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট প্লান্ট সেলছত প্ৰেজেন্ট আছে বাট এনিমেল সেলছত নাই কি হয় এইটো সেল ওয়াল কোষ বেৰ ঠিক আছে অপশন ডি কোষ বেৰ আমাৰ প্লান্ট সেলছত থাকে বাট কি নহয় আমাৰ এনিমেল সেলছত নাথাকে কিয় নাথাকে সেলস কিয় থাকে সেল কোষ বেৰ এইটোৱে কি কৰে শেপ সাপোৰ্ট এণ্ড প্ৰটেকশ্যন কৰে কি হওক প্লান্ট সেলক এই বাহিৰত যেটো হাৰ্ড এটা আমি লেয়াৰ লেখা পাওঁ নহয় গছবিলাকৰ হেতু হল আমাৰ সেল ওয়াল অপশন 6 কি কৈছে which processes helps green plants prepare their own food কোনটো প্ৰসেসৰ থ্ৰু দি গ্ৰীন প্লান্টছে কি কৰে নিজৰ খাবার নিজে সৃষ্টি কৰি লয় বা নিজে প্ৰস্তুত কৰি লয় দ্যাট ইজ ইয়োৰ ফটোসিনথেসিস সালোক সংশ্লেষণ ইয়াত কি হয় ফটোসিনথেসিসত প্লান্টছে কি কৰে পাতৰ সৈতে সানলাইট লয় সানলাইট কাৰ্বন ডাই অক্সাইড ওয়াটাৰ এইবোৰৰ থ্ৰু দি কি কৰে আমাৰ ফটোসিনথেসিস কৰে দ্যাট ইজ ওয়াই আৰু এইটো কিহৰ কাৰণে ইম্পৰ্টেন্ট ফৰ প্ৰিপেয়াৰিং देयर ওন ফুড কোৱেশ্চন নম্বৰ 7 কি কৈছে which gas is absorbed during photosynthesis কোনটো গ্যাস absorbed হয় কোনটো that is your carbon dioxide কিন্তু এটা বস্তু মনত ৰাখিব ফটোসিনথেসিস কেৱল পসিবল দিনৰ ভাগত অৰ্থাৎ লাইটৰ প্ৰেজেন্টতে ফটোসিনথেসিস পসিবল হয় কিন্তু ৰাতিৰ ভাগত কিন্তু এটো ওলোটা হয় ৰাতিৰ ভাগত কি হয় ইয়াতে মই কলো ফটোসিনথেসিসৰ সময়ত কি কৰে গছে এবজৰ্ব কৰে কি কাৰ্বন ডাই অক্সাইড কিন্তু ৰাতিত এটো ওলোটা হৈ যায় ৰাতি গছে কি কৰে অক্সিজেন গ্ৰহণ কৰে আৰু তাতকে বেছি মাত্ৰাত কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে সেই কাৰণে আমাৰ কথাত আছে নহয় যে ৰাতি গছৰ তলত শুব নালাগে কিছুমান আমাৰ ভূতৰ গল্প কয় যে আহত গছৰ তলত কি থাকে আহত গছত ভূত থাকে তাতে মানুহ শুব ৰাতি হলে আৰু হি কি আহিব নোৱাৰে ঘূৰি আহিব নোৱাৰে কোনো মানুহ এজনৰ যদি শ্বাসকষ্ট বেমাৰ আছে হি যদি ৰাতি এটা ডাঙৰ আহত গছৰ তলত হৈছে ঠিক আছে তো মই কি কলো এতিয়া ৰাতি কি কৰে গছে অক্সিজেন গ্ৰহণ কৰে আৰু যিমান অক্সিজেন গ্ৰহণ নকৰে তাতকৈ বেছি হি কি এৰি দিয়ে ৰাতি কাৰ্বন ডাই অক্সাইড আৰু আমি যদি হি কাৰ্বন ডাই অক্সাইড ইনহেল কৰো তো ডেফিনেটলি আমাৰ কাৰণে কি হ'ব এইটো আমাৰ হাৰ্মফুল হ'ব এই কাৰণে ৰাতি গছৰ তলত যাব নালাগে বুলি কয় কোৱেশ্চন নম্বৰ 8 কি কৈছে water and minerals are transported
ইন প্লান্টস থ্ৰু কিহৰ থ্ৰু দি ৱাটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্ট হয় দেট ইজ ইয়ৰ জাইলেম ঠিক আছে জাইলেম কেৰিজ কি কৰে ৱাটাৰ এণ্ড মিনাৰেলছ ফ্ৰম দ্য ৰুটছ টু দ্য ৰেষ্ট অফ দ্য প্লান্ট জাইলেম কেৰিজ ৱাটাৰ এণ্ড মিনাৰেলছ ফ্ৰম দ্য ৰুটছ টু দ্য ৰেষ্ট অফ দ্য পাৰ্ট নেক্সট কুৱেশ্যন নম্বৰ 9 ফুড প্ৰিপেয়াৰ্ড ইন লিভছ ট্ৰান্সপৰ্টেড বাই এতিয়া যিটো খাদ্য যিটো সৃষ্টি হ'ল পাতত ডেফিনেটলি পাততে সৃষ্টি হয় থ্ৰু ফটোচিনথেচিছ এইটো কিহেৰ থ্ৰুৱেদি আদাৰ পাৰ্টছত মুভ কৰিব গছৰ এইটো হ'ল আমাৰ ফাইলেম কি ফাইলেম ফাইলেমে কি কৰে ফাইলেম ট্ৰান্সপৰ্টছ ফুড ফ্ৰম দ্য লিভছ টু দ্য আদাৰ পাৰ্টছ অফ দ্য প্লান্ট টাইনি প'ৰ্ছ অন দ্য ছাৰ্ফেচ অফ দ্য লিডছ কি কয় টাইনি প'ৰ্ছক সৰু সৰু আমাৰ কি থাকে ছিদ্ৰ থাকে ঠিক আছে পাতবিলাকত যিটো থ্ৰুৱেদি কি হ'ব পাৰে আমাৰ গেছিয়াছ এক্সচেঞ্জটো হয় মানে এই কি হয় বতাহৰ লগত মানে বায়ুৰ লগত কি হয় আমাৰ অক্সিজেনটো এৰি দিয়ে কাৰ্বন ডাই অক্সাইডটো গ্ৰহণ কৰি এই সৰু সৰু ছিদ্ৰ থ্ৰুদি যাক আমি কি বুলি কওঁ ষ্টমেটা বা ষ্টমাটা ঠিক আছে ইয়াতে লিখা আছে ষ্টমাটা হেল্পছ ইন গেছিয়াছ এক্সচেঞ্জ এণ্ড ট্ৰান্সপিৰেশ্যনৰ ওপৰত এটা কুৱেশ্যন মই দিছোঁ অলপ পিছত দেখা পাব আপোনালোকে 11 নম্বৰ কুৱেশ্যন কি কৈছে ডাইজেশ্যন অফ কাৰ্বহাইড্ৰেটছ বিগিনছ ইন দ্য ৱাট এইটো আমাৰ হিউমেন ডাইজেশ্যনৰ লগত ৰিলেটেড তো ডাইজেশ্যন অফ কাৰ্বহাইড্ৰেটছ ক'ত বিগিন হয় আমাৰ ডেফিনেটলি আমাৰ মুখতে বিগিন হ'ব আমি যেতিয়া খাদ্যবিলাকক কি থাকোঁ চবাই থাকোঁ তেতিয়া কি হয় আমাৰ চেলাইবা ওলায় চেলাইবাই কি কৰে আমি চবাই থাকিলে বস্তুখিনি কি হয় লাহে 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 গুৰি হৈ থাকে তাতৰ লগত কি এনজাইম মিক্স হয় চেলাইভেৰী এমাইলেজ ঠিক আছে এইটোৱে কি হেল্প কৰে এইটো আমাৰ ডাইজেশ্যনত হেল্প কৰে কিহৰ কাৰ্বহাইড্ৰেটছৰ ডাইজেশ্যন ষ্টাৰ্ট কৰি দিয়ে অৰ্থাৎ আমাৰ মুখৰ পৰাই নেক্সট কি কৈছে হুইচ অৰ্গেন এবজৰ্বছ মষ্ট অফ দ্য ডাইজেষ্টেড নিউট্ৰিয়েণ্টছ ফ্ৰম দ্য ফুড কোনটো দেট ইজ আৱাৰ স্মল ইণ্টেষ্টাইনত কি থাকে আমাৰ স্মল ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ্ছ থাকে যাক আমি কি বুলি কওঁ ভিল্লাই বুলি কওঁ ভিল্লাইয়ে কি কৰে সেই এবজৰ্পশ্যন ষ্টাৰ্ট কৰে আৰু নিউট্ৰিয়েণ্টছখিনি অবজৰ্ভ কৰি আমাৰ কি হয় ব্লাডৰ থ্ৰুৱেদি আদাৰ বডি পাৰ্টছলৈ কি কৰে আমাৰ কেৰি কৰি দিয়ে ঠিক আছে কুৱেশ্যন নম্বৰ 13 কি কৈছে হুইচ অৰ্গেন প্ৰডিউচেছ বাইল জুচ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বাইল জুচ কোনটো অৰ্গেনে প্ৰডিউচ কৰে দেট ইজ আৱাৰ লিভাৰ ঠিক আছে আৰু এই বাইল জুচৰ কাম কি বাইল জুচে কি কৰে আমাৰ ফেটছ যিবিলাক থাকে যিবিলাক আমাৰ খোৱাৰ সৈতে ফেটছ যায় সেইবিলাকৰ ডাইজেশ্যন অৰ্থাৎ সৰু সৰু টুকুৰাত ব্ৰেক কৰোঁতে হেল্প কৰে আৰু এই বাইল জুচখিনি ক'ত ষ্ট'ৰ হয় আমাৰ গ'ল ব্লাডাৰত ষ্ট'ৰ হয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 14 ভেৰি ইম্পৰ্টেণ্ট কি কৈছে ইয়াতে ছিকুৱেঞ্চ কোনটো ছিকুৱেঞ্চ কাৰেক্ট ফাৰ্ষ্টত আমাৰ কি হ'ব ফাৰ্ষ্টত আমি কোনো বস্তু এটা মুখেৰে খাওঁ ঠিক আছে মুখেৰে খোৱাৰ পিছত এইটো কি হয় এছ'ফেগাছ অৰ্থাৎ এই ডিঙিৰ মাজেদি কি হয় আমাৰ পেটলৈ যায় দেট ইজ ষ্টমাকৰ পৰা ক'ত যাব আমাৰ স্মল ইণ্টেষ্টাইন এণ্ড দেন ইট গ'জ টু লাৰ্জ ইণ্টেষ্টাইন তো কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু এটা বস্তু ইয়াতে মনত ৰাখিবলগীয়া স্মল ইণ্টেষ্টাইন এণ্ড লাৰ্জ ইণ্টেষ্টাইন ঠিক আছে নামতহে বস্তুখিনি স্মল ইণ্টেষ্টাইন কিন্তু বহুত দীঘল ঠিক আছে লাৰ্জ ইণ্টেষ্টাইন সৰু হয় মানে দীঘলৰ কথা কৈছোঁ মই স্মল ইণ্টেষ্টাইনৰ লেন্থ হ'ল আমাৰ 7.5 মিটাৰ স্মলৰ কথা কৈছোঁ আৰু লাৰ্জৰ হয় আমাৰ 1.5 মিটাৰ ঠিক আছে স্মল ইণ্টেষ্টাইন 7.5 মিটাৰ হয় আমাৰ লাৰ্জ ইণ্টেষ্টাইন হয় আমাৰ 1.5 মিটাৰ তো এই বস্তুখিনি মনত ৰাখিব তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ কোনটো আছিলে অপশ্যন বি অ'কে নেক্সট কুৱেশ্যনলৈ আমি মুভ কৰোঁ কুৱেশ্যন নম্বৰ 15 কি কৈছে ডাইজেশ্যন অফ প্ৰটিন ক'ত বিগিন হয় আমাৰ দিছ বিগিনছ ইন আমাৰ ষ্টমাকত কি থাকে আমাৰ এনজাইমছ থাকে পেপচিন ঠিক আছে পেপচিনে কি কৰে এই ষ্টমাকত প্ৰটিনৰ ডাইজেশ্যন ষ্টাৰ্ট কৰে লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি কোনটো হয় লাৰ্জেষ্ট গ্লেণ্ড দেট ইজ আৱাৰ লিভাৰ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ঠিক আছে আৰু এইটোৱে কি প্ৰডিউচ কৰে অলপ আগতে ক'লোঁ বাইল জুচ প্ৰডিউচ কৰে যিটোৱে আমাৰ কি কৰে ফেটছক সৰু সৰু টুকুৰাত ব্ৰেক কৰি অৰ্থাৎ তাৰ এবজৰ্পশ্যনত সহায় কৰে এণ্ড লাৰ্জেষ্ট গ্লেণ্ডৰ কথা কৈছে লাৰ্জেষ্ট বডি পাৰ্ট কোনটো হ'ব আমাৰ কমেণ্টত জনাব আপোনালোকে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ কুৱেশ্যন নম্বৰ 17 ভেৰি ইম্পৰ্টেণ্ট হুইচ ব্লাড চেলছ হেল্পছ ইন ফাইটিং ইনফেকশ্যনছ কোনটো ব্লাড চেলে আমাৰ ইনফেকশ্যনৰ সৈতে ফাইট কৰাত হেল্প কৰে দেট ইজ আৱাৰ হোৱাইট ব্লাড চেলছ WBCs ঠিক আছে WBCছে কি কৰে কেতিয়াবা ফৰেন অবজেক্ট কিবা এটা সোমাই গ'লে বা কিবা ইনফেকশ্যন হ'লে বা কোনো আমাৰ কি কাটি চাটি গ'লে তাৰ লগত ফাইট কৰোঁতে অৰ্থাৎ মাইক্ৰ' অৰ্গেনিজমৰ লগত ফাইট কৰাত সহায় কৰে কুৱেশ্যন নম্বৰ 18 ভেৰি ইম্পৰ্টেণ্ট আচ্ছা আপোনালোকৰ কেতিয়াবা ভৰি চৰি কাটি গ'লে তাত কিবা এটা চিপচিপা টাইপৰ এটা জেলি নিচিনা বস্তু আহেনে নহয় মানে সেই ব্লাড ফ্ল'টোক বন্ধ কৰাৰ কাৰণে তো এই কুৱেশ্যনটো ইয়াৰে লগত কৈছে যে প্লেটিলিটছ আৰ মেইনলি ৰেছপনচিবল ফৰ হোৱাট ব্লাড ক্লটিং এই যে চিপচিপা বস্তুটো আহে ষ্টিকি বস্তুটো আহে নহয় আমাৰ কাটি চাটি গ'লে সেইটোৱে হ'ল আমাৰ প্লেটিলেটছ এইটোৱে কি কৰে আমাৰ ব্লাড ক্লটিং হোৱাত সহায় কৰে চ' ডেট আমাৰ কি নহয় এক্সেছিভ ব্লাড লছ নহয় কুৱেশ্যন নম্বৰ 19 কি কৈছে হুইচ দ্য ফাংচনেল ইউনিট অফ দ্য কিডনিৰ ফাংচনেল ইউনিট কোনটো হয় আমাৰ ডেট ইজ আৱাৰ নেফ্ৰন
ৰিমেম্বাৰ নেফ্ৰন এণ্ড নিউৰন আৰ ডিফাৰেণ্ট থিংছ নেফ্ৰন হ'ল আমাৰ ফাংচনেল ইউনিট অফ কিডনী য'ত কি থাকে মিলিয়নছ অফ নেফ্ৰনছ থাকে যিটোৱে কি কৰে আমাৰ ব্লাড ফিল্টাৰ কৰে টু প্ৰডিউচ ইউৰিন আৰু মনত ৰাখিব আমাৰ কিডনীয়ে ইন এ ডে ইট কুড ফিল্টাৰ 150 to 180 লিটাৰ অফ ব্লাড বা ৱাটাৰ কণ্টেইনিং ব্লাড ঠিক আছে 150 পৰা 180 লিটাৰ আপুনি এতিয়া ক'ব ছাৰ আমিতো 3-4 লিটাৰে পানী খাওঁ ইমান ব্লাড ক'ৰ পৰা আহিলে ই বাৰে বাৰে ফিল্টাৰ কৰি থাকে ঠিক আছে 40-50 বাৰ ফিল্টাৰ কৰিব পাৰে তো ডেট ইজ ৱাই এইটো কি কৈছে পাৰ ডেত 180 লিটাৰমান ফিল্টাৰ কৰিব পাৰে আৰু নেফ্ৰন নিউৰনটো কি আমাৰ নিউৰন হ'ল আমাৰ যিটো আমাৰ ছিগনেল কেৰি কৰে ঠিক আছে ব্ৰেইনৰ পৰা আদাৰ বডি পাৰ্টছলৈ বা আদাৰ বডি পাৰ্টছৰ পৰা ব্ৰেইনলৈ ছিগনেল কেৰি কৰাৰ কাৰণে নিউৰন বাট নেফ্ৰন আৰ ফাংচনেল ইউনিট অফ কিডনী ইয়াতে মই লিখি দিছোঁ ইচ কিডনী কণ্টেইনছ মিলিয়নছ অফ নেফ্ৰন ডেট ফিল্টাৰ ব্লাড টু প্ৰডিউচ ইউৰিন কুৱেশ্যন নম্বৰ 20 কি কৈছে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হুইচ অৰ্গেন কণ্ট্ৰলছ দ্য কোঅৰ্ডিনেশ্যন অফ বডি মুভমেণ্টছ এণ্ড বেলেঞ্চ অৰ্থাৎ বেলেঞ্চ আৰু কোঅৰ্ডিনেশ্যন বডি মুভমেণ্টছৰ কোনটোৱে কৰে ডেট ইজ আৱাৰ চেৰিবেলাম ৰিমেম্বাৰ চেৰিব্ৰাম ইজ এ ডিফাৰেণ্ট থিং চেৰিবেলাম ইজ এ ডিফাৰেণ্ট থিং চেৰিব্ৰাম ক'ত থাকে আমাৰ ওপৰত থাকে মূৰৰ ওপৰত ঠিক আছে ব্ৰেইনৰ আপাৰ পাৰ্ট বহুত ডাঙৰ পাৰ্ট হয় এইটোৱে কিহৰ লগত ৰিলেটেড থিংকিং চেঞ্চৰী প্ৰচেছ ইয়াৰ লগত ৰিলেটেড আৰু চেৰিবেলামটো ক'ত থাকে চেৰিবেলামটো থাকে আমাৰ তলত ডেট মিনছ আৱাৰ এই স্পাইনেল কৰ্ড যিটো য'ৰ লগত লিংক হয় নহয় এই একদম তলত থাকে মূৰৰ এই পিছফালে আমাৰ এই কি কয় এইটো ডিঙি বুলি নক'ম তাত কি ক'ম আমাৰ এই বোন বেকৰ লগত ঠিক আছে তাত কি কৰে এইটো কিহৰ লগত ৰিলেটেড থাকে ইট কণ্ট্ৰলছ দ্য বডি মুভমেণ্টছ এণ্ড বেলেঞ্চ Question number 21 which hormone regulates blood sugar level কোনটোৱে হৰমন ৰেগুলেট কৰে ব্লাড সুগাৰ লেভেল দ্যাট ইজ ইয়ৰ ইনসুলিন ওকে ইনসুলিন কি কৰে পেনক্ৰিয়াছে প্ৰডিউচ কৰে ইনসুলিন প্ৰডিউচ বাই পেনক্ৰিয়াছ লোৱাৰ ব্লাড গ্লুক'জ লেভেলছ কুৱেশ্যন নম্বৰ 22 কি কৈছে দ্য বেচিক ইউনিট অফ নাৰ্ভাছ ছিষ্টেম এই অলপ আগতে ক'লোঁ বেচিক ইউনিট অফ নাৰ্ভাছ ছিষ্টেম কোনটো আছিলে আমাৰ নিউৰন আছিলে হয় নহয় নিউৰনে কি কৰে নিউৰন ইজ এ নাৰ্ভ চেল দ্যাট ট্ৰান্সমিটছ ইলেক্ট্ৰিকেল ইম্পালচেছ ফ্ৰম ব্ৰেইন টু আদাৰ বডি পাৰ্টছ এণ্ড আদাৰ বডি পাৰ্টছ টু ব্ৰেইন পটককৈ আপোনাৰ যদি কিবা ক'ত বা আপুনি দুখ পালে ঠিক আছে এটা শাৰ্প যে পেইন হ'ল এইটো ছিগনেলটো আপোনাৰ ব্ৰেইনক বা আপুনি চাপত পটককৈ জুই পৰাত হাত দিলে ঠিক আছে আপুনি গম পালে যে তাতে মোৰ কি হৈ আছে গৰম লাগি আছে এইটো আপুনি কেনেধৰণে গম পালে নিউৰনে কি কৰিলে আপুনি জুই পৰাত হাত দিয়াৰ লগে লগে এই ছিগনেলটো ব্ৰেইনলৈ পঠাই দিলে আৰু ব্ৰেইনে কি কৰিলে ইন ৰেছপন্স আপোনাৰ বডিক ৰেছপন্স কৰিব দিলে যে হাত তাৰ পৰা উঠাই লোৱা নহ'লে কি হ'ব পাৰে বাৰ্ণ হ'ব পাৰে তো এই ধৰণে বস্তুখিনি ইমান ফাষ্টকৈ ৱৰ্ক কৰে উইদিন মিলি ছেকেণ্ড ওকে ডেফিচিয়েঞ্চি অফ ভিটামিন এ ডেফিচিয়েঞ্চিৰ ফলত কোনটো বেমাৰ হয় আমাৰ কোনটো আছিলে আমাৰ কুকুৰীকণা অৰ্থাৎ অপশ্যন চি নাইট ব্লাইণ্ডনেছ ইয়াতে লিখি দিছোঁ কি ভিটামিন এ ইজ এছেঞ্চিয়েল ফৰ নৰ্মেল ভিজন স্পেচিয়েলি ইন ডিম লাইট ইট ডেফিচিয়েঞ্চি কজেছ নাইট ব্লাইণ্ডনেছ ওকে কুৱেশ্যন নম্বৰ 24 কি কৈছে হুইচ ভিটামিন হেল্পছ ইন দ্য এবজৰ্পশ্যন অফ কেলছিয়াম ইন দ্য হিউমেন বডি কেলছিয়ামৰ এবজৰ্পশ্যনত কোনটো ভিটামিনে হেল্প কৰে আমাৰ ডেট ইজ আৱাৰ ভিটামিন ডি ভিটামিন ডিয়ে কি কৰে এবজৰ্ব কেলছিয়াম এণ্ড ফছফৰাছ কিপিং বোনছ এণ্ড টিথ হেল্ডি অৰ্থাৎ আমাৰ বোন আৰু দাঁত হেল্ডি ৰখাত সহায় কৰে আৰু ভিটামিন ডি আমি ক'ৰ পৰা পাওঁ কমেণ্ট ছেকশ্যন জনাই দিব মেইন চ'ৰ্চ অফ ভিটামিন ডি ইন আৱাৰ হিউমেন বডি অ'কে এনিমিয়া ইজ মেইনলি কজ ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ কি ইট ইজ ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ আইৰণ ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আইৰণৰ ডেফিচিয়েঞ্চি হ'লে আমাৰ কি হ'ব পাৰে আইৰণৰ ৰিকুৱাৰ্ড থাকে আমাৰ ক'ত হিমোগ্লোবিনেট আৰু ইয়াৰ ডেফিচিয়েঞ্চি কি লিড কৰে আমাৰ এনিমিয়া কুৱেশ্যন নম্বৰ 26 হুইচ ডিজিজ ইজ কজ বাই বেক্টেৰিয়াম কোনটো ডিজিজ আমাৰ বেক্টেৰিয়ামৰ থ্ৰুৱেদি কজ হয় ডেট ইজ আৱাৰ টিউবাৰকিউলোচিছ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ টিউবাৰকিউলোচিছ মানে কি আমি শ্বৰ্টত আমি টিবি বুলি কওঁ যিটো আমাৰ ক'ত ইনফেক্ট কৰে লাংছক ইনফেক্ট কৰে আমাৰ ইয়াতে লিখা আছে কোনটো বেক্টেৰিয়ামৰ দ্বাৰা হয় মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ ওকে নেক্সট 27 নম্বৰ মেলেৰিয়া ইজ ট্ৰান্সমিটেড বাই দ্য বাইট অফ হোৱাট মেলেৰিয়া ইজ ট্ৰান্সমিটেড বাই দ্য বাইট অফ ফিমেল এণ্ডিফিলিছ মনত ৰাখিব আমাৰ বেমাৰ যিবিলাক হয় মেলেৰিয়া বা ডেংগু এইবিলাক আমাৰ মেক্সিমাম ফিমেল মস্কিটোৰ থ্ৰুৱেদি হয় ট্ৰান্সমিট ঠিক আছে মেল মস্কিটোৱে জেনেৰেলি আমাক বাইট নকৰে বা বাইট কৰিলেও এইবোৰ ট্ৰান্সমিট নকৰে এটা লিখা আছে দ্য ফিমেল এন'ফিলাছ মস্কিটো ট্ৰান্সমিটছ প্লাজমোডিয়াম পেৰাচাইট আৰু প্লাজমোডিয়াম কজেছ কি কৰে আমাৰ মেলেৰিয়া অ'কে নেক্সট আমাৰ কুৱেশ্যন কৈছে ডেংগু স্প্ৰেড বাই দ্য বাইট অফ ডেংগু কিহৰ বাইটত স্প্ৰেড হ'ব ডেট ইজ ইয়ৰ হোৱাট অপশ্যন বি এণ্ডিছৰ সৈতে এন'ফিলিছটো কি কৰিছিলে আমাৰ মেলেৰিয়া আৰু এণ্ডিছ মস্কিটোৱে কি কৰে আমাৰ স্প্ৰেড কৰে ডেংগু ফিমেল এণ্ডিছ মস্কিটো ঠিক ডেংগু ইজ কজ বাই দ্য ভাইৰাছৰ থ্ৰুদি ডেংগু হয় আৰু এইটো স্প্ৰেড কিহৰ দ্বাৰা হয় মেইনলি দ্য বাইট অফ এণ্ডিছ মস্কিটো
নেক্সট কুৱেশ্যন কৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ জেনেটিক্স ফাদাৰ অফ জেনেটিক্স বুলি কাক জনা যায় দ্যাট ইজ আৱাৰ গ্ৰেগৰ মেণ্ডেল কি কৰিছিলে গ্ৰেগৰ মেণ্ডেলে কি কৰিছিলে প্লাণ্টছৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে টু গিভ দ্য বেচিক লজ অফ হেৰিডিটি কিহৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে মটৰ মাহ গছৰ ওপৰত অ'কে কুৱেশ্যন নম্বৰ 30 দ্য হেৰিডিটৰী মেটেৰিয়েল প্ৰেজেণ্ট ইন অলমষ্ট অল লিভিং অৰ্গেনিজমছ কোনটো হয় আমাৰ দ্যাট ইজ আৱাৰ DNA অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ DNA carries কি কৰে জেনেটিক ইনফৰমেশ্যন ফ্ৰম ওৱান জেনেৰেশ্যন টু দ্য আদাৰ দ্য ফাৰ্ষ্ট ট্ৰপিক লেভেল ইন ফুড চেইন কোনটো হয় ফুড চেইনৰ চবতকৈ তলত থকা বস্তুটো একদম ফাৰ্ষ্ট লেভেলত প্ৰডিউচাৰ্ছ অৰ্থাৎ আমাৰ কি আমাৰ গ্ৰীণ প্লাণ্টছ যিয়ে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় হয়নে দ্যাট ইজ আৱাৰ প্ৰডিউচাৰ্ছ অ'কে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 32 হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ এ ইউনিভাৰ্চেল ডোনাৰ অৰ্থাৎ ইউনিভাৰ্চেল ডোনাৰ বুলি কোনটো ব্লাড গ্ৰুপক ক'ম আমি অ' নেগেটিভ কিয় ক'ম ইয়াতে চাওক এক্সপ্লেনেশ্যনখিনি দিয়া আছে যে ইয়াতে কি থাকে বিকজ ইটছ ৰেড ব্লাড চেলছ ডু নট হেভ AB অৰ RH এণ্টাজিনছ ঠিক আছে যাৰ ফলত কি কৰে এইটোক এলাউ কৰে টু ট্ৰান্সফিউজ টু পিপল অফ আদাৰ ব্লাড গ্ৰুপছ ইন ইমাৰ্জেঞ্চিছ অ' নেগেটিভত AB RH এণ্টাজিনছ নাথাকে যাৰ ফলত এইটো আমি ইমাৰ্জেঞ্চিছত সময়ত কি কৰিব পাৰোঁ আদাৰ ব্লাড গ্ৰুপৰ সৈতে মানে আমি ইউজ কৰিব পাৰোঁ কুৱেশ্যন নম্বৰ 33 কি কৈছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হাউ মেনি চেম্বাৰ্ছ আৰ প্ৰেজেণ্ট ইন দ্য হিউমেন হাৰ্টত কেইটা চেম্বাৰ থাকে আমাৰ অপশ্যন চি 4টা থাকে হয়নে তাৰে কি থাকে 2টা থাকে আমাৰ এট্ৰিয়া 2টা থাকে কি আমাৰ ভেন্ট্ৰিকলছ আপাৰ চেম্বাৰক আমি এট্ৰিয়া বুলি ক'ম তলৰ 2টা চেম্বাৰক আমি কি বুলি ক'ম ভেন্ট্ৰিকলছ বুলি ক'ম অ'কে নেক্সট 34 হুইচ অৰ্গান ইজ ৰেছপনচিবল ফৰ ফিল্টাৰিং ৱেষ্ট প্ৰডাক্টছ ফ্ৰম ব্লাড অলপ আগতে আমি ডিছকাছ কৰি আছিলোঁ কোনটো আছিলে এইটো আমাৰ কিডনী হয়নে কিডনীয়ে কি কৰে আমাৰ ৱেষ্ট প্ৰডাক্টখিনি কি ফিল্টাৰ কৰাত সহায় কৰে নেক্সট হাউ মেনি ক্ৰম'জমছ আৰ প্ৰেজেণ্ট ইন এ নৰ্মেল হিউমেন বডি চেল দিছ ইজ দ্য লাষ্ট কুৱেশ্যন ফৰ বায়'লজি কিমানটা ক্ৰম'জমছ থাকে আমাৰ 46টা ক্ৰম'জমছ থাকে আৰু 2টা পেয়াৰত প্ৰেজেণ্ট থাকে ঠিক আছে 2টা পেয়াৰত প্ৰেজেণ্ট থাকে দ্যাট ইজ 23 পেয়াৰত প্ৰেজেণ্ট থাকে এই 23ৰ আমাৰ 22টা পেয়াৰ হয় আমাৰ অটিজমছ আৰু এটা পেয়াৰ কি হয় আমাৰ সেক্স ক্ৰম'জম অট'জম মানে কি অট'জমে কি কৰে আমাৰ মানে বডিলি ষ্ট্ৰাকচাৰছবোৰ লাইক আমাৰ চকুৰ কালাৰ কেনেধৰণৰ হ'ব আমাৰ হেয়াৰ কালাৰ কেনেধৰণৰ হ'ব ঠিক আছে আমাৰ বডি ষ্ট্ৰাকচাৰটো কেনেধৰণৰ হ'ব এইবিলাক কেৰি কৰে আৰু এই এটা যে ক্ৰম'জম থাকে এই এটা ক্ৰম'জমে আমাৰ কি ডিপেণ্ড কৰে আমাৰ সেক্স ক্ৰম'জম বুলি কৈছে অৰ্থাৎ এইটোৱে নিৰ্ধাৰণ কৰিব কেঁচুৱাটো ল'ৰা হ'বনে ছোৱালী হ'ব আৰু এটা ভেৰি ইম্পৰ্টেণ্ট কথা আমাৰ সমাজত কি থাকে এটা ষ্টেৰিঅ'টাইপিং থাকে যদি ছোৱালী এজনী বা মাইকী মানুহ এজনী বাৰে বাৰে কন্যা সন্তান জন্ম দি আছে কি কৰে সমাজে ছোৱালীজনীক মানে বা মাইকী মানুহজনীক কি কৰে মানে কয় তোমাৰ কাৰণে এই বস্তুখিনি হৈছে বাট দ্য থিংক ইজ ডেট আমি কি জানো XX XY ঠিক আছে XX মানে কি আমাৰ গাৰ্লৰ ক্ৰম'জমৰ কথা কৈছে XY কি আমাৰ বয়ৰ কথা কৈছে মনত ৰাখিব ছোৱালীৰ দেহত কেৱল XX ক্ৰম'জমে থাকে আৰু ল'ৰাৰ দেহত থাকে XY ঠিক আছে তো যদি এই ল'ৰাজনৰ দেহৰ পৰা যদি Y ক্ৰম'জম আমাৰ ৰিলিজে নহয় ঠিক আছে আৰু বাৰে বাৰে যদি X ক্ৰম'জম ৰিলিজ হৈ আছে তেনেহ'লে কি হ'ব সেইটো ছোৱালী সন্তানৰ জন্ম দিব দ্যাট ইজ মিনছ কোনো এটা কন্যা ল'ৰা ছোৱালী মানে চাইল্ড এটা ল'ৰা হওক বা ছোৱালী হওক এইটো কমপ্লিটলি ডিপেণ্ড কাৰ ওপৰত কৰে মেক্সিমামলি ডিপেণ্ড কৰে আমাৰ মেল জিন্সৰ ওপৰত মেল জিন্সটো কোনটো আহি আছে X আহিলে আমাৰ ছোৱালী হ'ব Y আহিলে আমাৰ কি হ'ব ল'ৰা হ'ব কিয়নো ছোৱালীৰ দেহততো দুয়োটাই X ক্ৰম'জম থাকে ঠিক আছে এই বস্তুটো অলপ আউট অফ দ্য টপিক হ'ল বাট মই বুজাই দিলোঁ বস্তুখিনি কিয়নো এই ষ্টেৰিঅ'টাইপিংখিনি এজ এ মেণ্টৰ বা এজ এ টিচাৰ মোৰ কৰ্তব্য এই বস্তুখিনি আপোনালোকৰ কাৰণে বুজাই দিয়া যাতে দূৰ কৰিব পাৰি সমাজৰ কাৰণে অ'কে এতিয়া আমাৰ আহিব EVSৰ কুৱেশ্যন ফাৰ্ষ্ট কুৱেশ্যন আমাৰ ইয়াতে কি কৈছে কুৱেশ্যন নম্বৰ 1 হুইচ অফ দ্য ফলোইং ইজ এ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি কোনটো হ'ব ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি আমাৰ অপশ্যন চি হ'ব ছ'লাৰ এনাৰ্জি উইণ্ড এনাৰ্জি বা হাইড্ৰ' পাৱাৰ দিজ আৰ ৰিনিউৱেবল চ'ৰ্চেছ অফ এনাৰ্জি দে কেন নট বি এণ্ড হয় না আমি সেইবোৰ শেষ হ'ব নোৱাৰে বাৰে বাৰে ইউজ কৰি থাকিব পাৰিম আমি কুৱেশ্যন নম্বৰ 2 হুইচ গ্ৰীণ হাউচ গেছ ইজ প্ৰেজেণ্ট ইন দ্য হায়েষ্ট কনচেনট্ৰেশ্যন ইন দ্য এটমছফিয়াৰ ডিউ টু হিউমেন এক্টিভিটিছ কোনটো আমাৰ কাৰ্বন ডাই অক্সাইড হয়নে কাৰ্বন ডাই অক্সাইডটো কি আছে একদম হিউজ এমাউণ্টত বৰ্তমান প্ৰেজেণ্ট আছে ডিউ টু আৱাৰ এক্টিভিটিছ ডেট ইজ বাৰ্ণিং ফচিল ফিউলছ এণ্ড ডিফৰেষ্টেশ্যন আমি গছ গছনি কাটি গৈয়ে আছোঁ আৰু বাৰ্ণিং বাৰে বাৰে ফিউল বাৰ্ণ কৰিয়ে আছোঁ অধিক মাত্ৰা ফিউল বাৰ্ণিং এণ্ড অধিক মাত্ৰা ডিফৰেষ্টেশ্যন কেন লিডছ টু দ্য কি excess amount of carbon dioxide okay which layer of the atmosphere contains the ozone layer কোনটো লেয়াৰে কন্ট্ৰল কৰে আমাৰ সেকেন্ড লেয়াৰ কোনটো আছিল স্ট্ৰেটোস্ফিয়াৰ দেন কোনটো আছিল সৰি ট্ৰপোস্ফিয়াৰ এণ্ড স্ট্ৰেটোস্ফিয়াৰ দ্যাট ইজ অপশ্যন বি স্ট্ৰেটোস্ফিয়াৰ হয়নে স্ট্ৰেটোস্ফিয়াৰত কি থাকে আমাৰ ওজন থাকে আৰু ওজনে কি কৰে আমাৰ ওজন লেয়াৰ আমাৰ প্ৰটেক্ট কৰে ফ্ৰম দ্য হাৰ্মফুল UV rays that comes from what sun okay next question লৈ মুভ কৰোঁ আমি সৰি question number 4
হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেইন কজ অফ এচিড ৰেইন এচিড ৰেইন কোনটোৰ কাৰণে হয় ডিউ টু সালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইডছ মানে বতাহত যদি সালফাৰৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ কি হয় বেছি হৈ যায় তেতিয়া আমাৰ কি হয় এচিড ৰেইন ফৰ্মেশ্যন হয় দিছ গেছেছ ৰিয়েক্ট উইথ ৱাটাৰ ভেপৰ ইন দ্য এটমছফিয়াৰ টু ফৰ্ম এচিড ৰিজাল্টিং ইন এচিড ৰেইন হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমছফিয়াৰিক প্ৰেছাৰ কোনটো হ'ব এটমছফিয়াৰিক প্ৰেছাৰ ইউজ কৰা মানে মেজাৰ কৰাৰ কাৰণে দেট ইজ ইয়ৰ বেৰ'মিটাৰ হয়নে বেৰ'মিটাৰে কি কৰে এটমছফিয়াৰিক প্ৰেছাৰটো মেজাৰ কৰে আৰু এইটো হেল্প কৰে আমাৰ ৱেডাৰ ফৰকাষ্টিঙৰ কাৰণে মই ডিটেইলছখিনি লিখি দিছোঁ সব কুৱেশ্যন নম্বৰ 6 হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ হিউমিডিটি ইন দ্য এয়াৰ হিউমিডিটি অৰ্থাৎ এয়াৰত আমাৰ কি ৱাটাৰ ভেপাৰৰ এমাউণ্ট মেজাৰ কৰাৰ কাৰণে কোনটো ইউজ কৰিম আমি হাইগ্ৰমিটাৰ অপশ্যন বি মনত ৰাখিব H ফৰ হিউমিডিটি H ফৰ হাইগ্ৰমিটাৰ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ উইণ্ড স্পীড মেজাৰ কৰাৰ কাৰণে কোনটো ইউজ কৰিম আমি দেট ইজ ইয়ৰ এনিমোমিটাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আমাৰ কৈছে এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন চেচমিক ৱেভছ অৰ্থাৎ আমাৰ আৰ্থকুইক্সৰ সময়ত আৰ্থকুইক ডিটেক্ট কৰিবৰ কাৰণে আৰু ৰেকৰ্ড কৰাৰ কাৰণে চেচমিক ৱেভখিনি দেট ইজ আৱাৰ চেচিমোগ্ৰাফ ঠিক আছে চেচিমোগ্ৰাফে কি কৰে আমাৰ মেজাৰ কৰে ৰেকৰ্ড কৰে ভাইব্ৰেশ্যনছখিনি প্ৰডিউচ বাই আৰ্থকুইক্স আৰু চেচমিক ৱেভছখিনি ইয়াতে লিখা আছে নেক্সট কুৱেশ্যন নম্বৰ 9 দ্য এমাউণ্ট অফ ৱাটাৰ from plant leaves to the atmosphere is called movement of water কৈছে মানে movement of water plant leaves ৰ পৰা atmosphere লৈ যেটো water movement হ'ব হেতু কি বুলি কও আমি অলপ আগতে কৈছিলো এটা কোৱেশ্চন মই দিছিলো ইয়াতে that is your transpiration ত কি হয় লছ হয় আমাৰ কিহৰ water vapor from aerial parts of the plants mainly through stomata maximum biodiversity is generally found in কত পোৱা যায় সবতকে maximum biodiversity এটো পোৱা যায় আমাৰ tropical rainforest হয়নে যেনে এমাজন ইজ দ্য লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট আৱাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ অলছ' কি আমাৰ ট্ৰপিকেল ৰেইন ফৰেষ্টত পৰে সেইকাৰণে ইয়াতে কি পায় ভেৰিয়াছ টাইপছৰ এনিমেলছ ভেৰিয়াছ টাইপছৰ আমাৰ প্লাণ্টছৰ স্পিচিছ চবখিনি পোৱা যায় কুৱেশ্যন নম্বৰ 11 হুইচ ফেন'মেনা ইজ ৰেছপনচিবল ফৰ ছিজনছ অন আৰ্থ ভেৰি গুড কুৱেশ্যন কোনটো ফেন'মেনা হয় ৰোটেশ্যন ৰিভলিউশ্যন অফ আৰ্থ কোনটো অপশ্যন বি ৰিভলিউশ্যন অফ আৰ্থ এণ্ড টিল্ট অফ আৰ্থ এক্সিছ ওকে এতিয়া ৰোটেশ্যন এণ্ড ৰিভলিউশ্যন এই দুটা ডিফাৰেঞ্চ আপোনালোকে জানেনে মই অলপ কৈ দিওঁ ৰোটেশ্যন মানে কি আৰ্থে নিজৰ এক্সিছ যিটো থাকে এই নিজৰ এক্সিছতে ঘূৰি থকাটোকে কি বুলি ক'ম আমি ৰোটেশ্যন বুলি ক'ম আৰু ৰিভলিউশ্যন মানে কি এই আৰ্থে নিজৰ এটা অৰবিটেল পাথ আছে নহয় এটা অক্ষ আছে কিহৰ সূৰ্যৰ চাৰিওফালে যিটো ঘূৰিব এইটোক আমি কি বুলি ক'ম ৰিভলিউশ্যন বুলি ক'ম দেট ইজ আ মুভমেণ্ট এৰাউণ্ড দ্য ছান ইন ইটছ অ'ন কি অৰবিটেল পাথ ইজ ন'ন এজ ৰিভলিউশ্যন আৰু ৰোটেশ্যন মানে নিজৰ অক্ষতে ঘূৰি থকা এতিয়া কথা হ'ল টিল্ট অফ আৰ্থ কিন্তু আমাৰ চিধা নহয় ঠিক আছে আৰ্থ আমাৰ গোলো নহয় ঠিক আছে ৰাউণ্ডো নহয় আৰ্থৰ শ্বেপ আমাৰ হয় জিঅইড শ্বেপ আৰু এই টিল্ট কি হয় আমাৰ 23.5 ডিগ্ৰী নৰ্থত আৰ্থ টিল্ট হৈ আছে দেট ইজ এনেধৰণৰ আৰ্থটো কি হৈ আছে আমাৰ যদি আমাৰ এইটো যদি আমাৰ এইটো হয় এনেধৰণৰ আৰ্থটো কি হৈ আছে আমাৰ টিল্ট হৈ আছে নৰ্থৰ ফালে এই টিল্টটো কিমান হয় 23.5 ডিগ্ৰী নৰ্থ যাৰ কাৰণে কি ৰেছপনচিবল হয় এইটোৱে ৰেছপন্স হয় আমাৰ ফৰ ছিজনেল চেঞ্জেছ অ'কে 3R প্ৰিন্সিপাল মানে কি আছিলে আমাৰ ৰিডিউচ ৰিউজ এণ্ড ৰিচাইকেল অ'কে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড ভেৰি গুড কুৱেশ্যন কুৱেশ্যন নম্বৰ 13 কি কৈছে হুইচ কম্পাউণ্ড ইজ এডেড টু LPG টু ডিটেক্ট লিকেজ এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় দেই কোনটো কম্পাউণ্ডক এডেড কৰা হয় LPGত অৰ্থাৎ লিকুইফাইড পেট্ৰলিয়াম গেছ যিটো আমি ঘৰত ইউজ কৰোঁ ৰন্ধন গেছ মনত ৰাখিব ৰন্ধন গেছৰ কিন্তু নিজা কোনো গোন্ধ নাই নিজৰ কোনো স্মেল নাই তাৰ কাৰণে আমি তাত এক্সট্ৰাকৈ কি এড কৰোঁ ইথাইল মাৰ্কাপটানে কি দিয়ে সেইটোৱে এই ধৰণৰ এটা ষ্টিংগি এটা স্মেল দিয়ে যাতে আমি ডিটেক্ট কৰিব পাৰোঁ যদি কেতিয়াবা লিকেজ হয় ঠিক আছে সেইকাৰণে তাতে এক্সট্ৰাকৈ এড কৰা হয় কিয়নো লিকুইফাইড পেট্ৰলিয়াম গেছৰ নিজা কোনো স্মেল নাই যদি কেতিয়াবা লিকেজ হয় তেনেদৰে ডিটেক্ট কৰিব পাৰিম দেট ইজ ৱাই সেই আনপ্লেজেণ্ট স্মেলি ইথাইল মাৰ্কাপটান ইজ বিং এডেড okay next question number the main aim of sustainable development ki hobo sustainable development or main aim meeting the present needs without harming the future generation etia amar nijor ki karone nijor karone jodi ami man future jodi harm koru that is not will be the example of sustainable development অর্থাৎ আমি বস্তুবোৰ এনে ধৰণে ইউজ কৰিব লাগে যাতে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বস্তুখিনি আমি হেক কৰি নিদিওঁ বা ধ্বংস কৰি নিদিওঁ Last question, which international organization works for conservation of nature and biodiversity? কোনটো ইন্টারন্যাশনাল অর্গানাইজেশনে কাম করে দ্যাট ইজ ইয়োর IUCN ইন্টারন্যাশনাল ইউনিয়ন ফর কনজারভেশন অফ নেচার ঠিক আছে ওয়ার্কস ফর নেচার কনজারভেশন অ্যান্ড বায়োডাইভার্সিটি প্রোটেকশন
সো এইখিনি আমাৰ আছিলে কুৱেশ্যনছ চাওক কুৱেশ্যনছ বহুত হ'ব পাৰে বাট মই কুৱেশ্যনছকেইটা এনেধৰণে ডিজাইন কৰিছোঁ যিবোৰ কুৱেশ্যনছ মানে আমাৰ এক্সামত মেক্সিমাম সোধা হয় আৰু মই ট্ৰাই কৰিছোঁ মানে ছায়েন্সৰ যিমানখিনি পৰ্চন হয় চবখিনিৰ পৰা পৰ্চনৰ পৰাই এটা এটাকৈ কুৱেশ্যন দিবৰ কাৰণে চ' এই PDF আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে পাই যাব হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম চেনেলত চ' লিংকটো মই তলত ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম তাৰ পৰা আপোনালোকে জইন কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক দিনবোৰত আমি আৰু ভিডিঅ'ছ আনিব চেষ্টা কৰিম চ' থেংক ইউ